স্বাগতম জনাইছো বিশেষ অনুষ্ঠানলৈ আৰু আজিৰ বিষয় অসম আৰক্ষীয়ে শিলাদিত্য দেৱক গ্ৰেপ্তাৰ নকৰে কিয় ইটোৰ পিছত ইটো সাম্প্ৰদায়িক কথা ইটোৰ পিছত ইটো সমাজত বিখবাস্প বিয়পাব পৰা কথা আৰু ইটোৰ পিছত সিটো জাতি জনগোষ্ঠী আৰু নমস্য ব্যক্তিক অপমান কৰি আহিছে শিলাদিত্য দেৱে আৰু কালি সকলোৰে ওপৰলৈ গৈ সৈয়দ আব্দুল মালিকক বৌদ্ধিক জিহাদী সজালে আৰু ক'লে যে বৌদ্ধিক জিহাদ কৰি আছিল সৈয়দ আব্দুল মালিকে আৰু এই বক্তব্যৰ জৰিয়তে শিলাদিত্য দেৱে পুনৰ প্ৰমাণিত কৰিলে যে ক্ষমতাই মূৰত ধৰিছে আৰু ক্ষমতাই মূৰত ধৰাৰ বাবে এনে আবুল তাবুল বকিছে কিন্তু সাহকীয় দল ভাৰতীয় জনতা পাৰ্টি সাহকীয় দলৰ বিধায়ক হোৱাৰ সূত্ৰে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা নাই কোনো ব্যৱস্থা লোৱা নাই তেওঁক ৰক্ষণাবেক্ষণ দি ৰাখিছে আৰু এই সমগ্ৰ ঘটনাৱলী এনেদৰে শিলাদিত্য দেৱৰ দৰে কেইবাজনো মাজে সময়ে ওলাই যি এনেধৰণৰ দুষ্কাৰ্য কৰিছে সৈয়দ আব্দুল মালিকৰ দৰে এজন চিৰনমস্য সাহিত্যিক বিশিষ্ট ব্যক্তি পদ্মভূষণ পদ্মশ্ৰী দুবাৰকৈ তেওঁ পদ্ম সন্মান লাভ কৰিছে সাহিত্যাচাৰ্য অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্য একাডেমী বঁটা বিজয়ী যাৰ আপুনি গুণ গৰিমা আৰু তেখেতৰ সন্মানৰ কথা কৈ শেষ কৰিব নোৱাৰে তেনে এজন ব্যক্তিক অপমান কৰিছে এই সমগ্ৰ বিষয়টো কি ব্যৱস্থা লোৱা উচিত কিয় ব্যৱস্থা নলয় আলোচনা কৰিম মই চিনাকি কৰি দিছোঁ ডক্টৰ নৱনীল বৰুৱা ডাঙৰীয়া সকলোৰে পৰিচিত জ্যেষ্ঠ চিকিৎসক তথা বিশিষ্ট বিশ্লেষক আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আছে আপোনাকো মই স্বাগতম জনাইছোঁ বিধায়ক কংগ্ৰেছৰ বিধায়ক আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে উপস্থিত আছে অনুপ শইকীয়া ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ সম্পাদক সদৌ অসম একত্ৰিত যুৱ পৰিষদ আৰু মোৰ সৈতে ৰেজাউল কৰিম ডাঙৰীয়া আছে ৰেজাউল কৰিম ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ সভাপতি সদৌ অসম সংখ্যালঘু ছাত্ৰ পৰিষদ ছাত্ৰ সন্থা আপোনাকো স্বাগতম জনাইছোঁ আৰু এই সমগ্ৰ বিষয়টো মই ডক্টৰ নৱনীল বৰুৱা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ কিন্তু তাৰ আগতে মই শিলাদিত্য দেৱে কি কৈছিল এবাৰ বক্তব্যটো দৰ্শকসকলক শুনাই ল'ব বিচাৰিছোঁ মালিক আমাৰ সৈয়দ মালিক তেওঁ বুদ্ধিজীৱী কবি এজন আছিলে কিন্তু তেওঁ যিবিলাক কৈ গৈছে সেইবিলাকতো ইণ্টেলেকচুৱেল জিহাদ তেওঁলোকে চলাই গৈছিল প্ৰত্যেকটা মানুহ তেওঁলোকৰ কিন্তু প্ৰত্যেকটা সময়ত আজি কমিউনিষ্ট পাৰ্টিত তেওঁলোকৰ মানে সঁহাৰি কৰে আজি তেওঁলোকৰ সাহস ইয়াতে বাঢ়িছে কাৰণে আজি AUDFৰ জন্ম ইয়াতে হ'ব পাৰিছে সেইকাৰণে মানে অসমৰ যিটো পৰিস্থিতি তাক যদি এনেধৰণে তেওঁ বক্তব্য প্ৰকাশ কৰিছে চূড়ান্ত অপমান হৈছে প্ৰথম কথা সৈয়দ আব্দুল মালিক চাহাবৰ নামটোৱে তেখেতে ভালকৈ নাজানে দ্বিতীয়তে তেওঁ কবি বুলি জানে তেওঁৰ জ্ঞান কিমান তাতে ওলাই পৰে কিন্তু এটা কথা এইখিনিতে মনত পেলাব লাগিব যে সৈয়দ আব্দুল মালিক ডাঙৰীয়াই সাহিত্য একাডেমি এৱাৰ্ড পাইছিল এখন উপন্যাস নাম আছিল অঘৰী আত্মাৰ কাহিনী আৰু তেওঁ চাগে কিবা ভাবিয়ে সেইখন লিখিছিল কাৰণ শিলাদিত্য দেৱ বৰ্তমান এজন অঘৰী আত্মা এজন মোনা লোৱা নেতাৰ বিৰুদ্ধে লম্ফজম্ফ কৰি শেষত গৈ সেই মোনাৰ ভিতৰতে সোমাই তেওঁৰ ৰাজনৈতিক অস্তিত্ব আজি বিপন্ন সেই ৰাজনৈতিক অস্তিত্ব বিচাৰি তেওঁ আজি কৰিছে কি এনেকুৱা কিছুমান উদ্ভট কথা কৈ পেলাই তেখেতে এটা মিডিয়া এটেনশ্যন বিচাৰিছে তেওঁ চাব বিচাৰিছে যে সৈয়দ আব্দুল মালিকৰ কথা তেনেকৈ কৈ পেলাই অসমীয়া এজন বঙালী মানুহে অসমত এজন বঙালী মানুহে অসমীয়া কিংবদন্তি সাহিত্যিক তেওঁক অপমান কৰিলে এয়া অসমীয়াৰ মেৰুদণ্ডত আঘাত ইয়াত মই ভাবোঁ বিদ্যুৎ মহল সাহিত্য সভা সাহিত্যিক আনকি অসম গণ পৰিষদেও ইয়াত চিঞৰি প্ৰতিবাদ কৰিব লাগে শিলাদিত্যক বুজাই দিব লাগে যে তেওঁৰ আজি অস্তিত্ব নাই কাৰণে তেওঁ যিহকে তিহকে কৰিব নোৱাৰে তেওঁক আজি বিজেপিত এই অৱস্থা হৈছে তেওঁ ভাবিছিল যে তেওঁ বঙালী মানুহ তেওঁ সেইকাৰণে বঙালী নেতা হ'ব কিন্তু চেয়াৰমেন এটাও নাপালে মই জনাত সেই ক্ষোভটো তেওঁ এনেকুৱা এটা কথা কৈছে তেওঁ আৰু অকল নহয় তেওঁ ৰাষ্ট্ৰদ্ৰোহী কথা কৈছে এইটো কথা মনত ৰাখিব লাগিব এজন ব্যক্তি যাক ভাৰতৰ যি অসামৰিক সন্মান তৃতীয় শ্ৰেষ্ঠ অসামৰিক সন্মানটো দিয়া হৈছে সেইজন মানুহক তেওঁ জেহাদী বুলি কোৱা মানে জেহাদী হৈছে মৰণোত্তৰভাৱে তেওঁক সন্ত্ৰাসবাদী বা অপৰাধীৰ লগত তুলনা কৰিছে এইটো অক্ষমনীয় অপৰাধ মই ভাবোঁ যে এইটোত অসম জাঙুৰ খাই উঠিব লাগে আমিও শিলাদিত্য দেৱৰ তেওঁৰ যিবিলাক ভাষাৰ সাহিত্যিক আছে আমি ৰবীন্দ্ৰনাথ ঠাকুৰক অপমান কৰিব পাৰোঁ কিন্তু আমি তেওঁৰ নিচিনা নিকৃষ্ট নহয় আমি এনেকুৱা বেয়া কথা নকওঁ কিন্তু তেওঁ এইটো কৈ পেলাই তেওঁ যিটো অপমান কৰিছে অসমীয়া জাতিক তাৰ উচিত শিক্ষা কিন্তু দিব লাগে আৰু যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কোনো একশ্যন নলয় যেনেকৈ ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে একশ্যন লৈছিল সেইটো একশ্যন ঠিক তেওঁৰ বিৰুদ্ধে নলয় আমি বুজিম যে এই গোটেই কাণ্ড কাৰখানাত ভাৰতীয় জনতা পাৰ্টি তথা সংঘ পৰিবাৰৰ ইয়াত ক'ব নোৱাৰাকৈ এটা হাত আছে বা তেওঁলোকে উচতাই দিছে আৰু চাব খুজিছে অসমীয়াৰ মেৰুদণ্ড এতিয়াও কিবা বাকী আছে নে তেওঁলোকে সম্পূৰ্ণ জাহ গ'ল আৰু এতিয়া অসমক যি ইচ্ছা তাকে কৰিব পৰা যায় এটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছে মই আপোনাৰ ওচৰলৈ আছোঁ বিধায়ক ডাঙৰীয়া আপোনাৰ কি প্ৰতিক্ৰিয়া এই বিষয়টো আচ্ছা মই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম এইজন শিলাদিত্য দেৱৰ ডাঙৰীয়াৰ বিৰুদ্ধে ইয়াৰ আগতেও 101টা অভিযোগৰ ওপৰত অভিযোগ অসমৰ বিভিন্ন থানাত
তেখেতৰ ওপৰত তেখেতে নিজে মুখে স্বীকাৰ কৰিছিল এখেতৰ ওপৰত গোচৰ বিভিন্ন মহলে তৰিছে গোচৰ ৰুজ কৰিছে গতিকে তাৰ পিছতো হিলাদিত্যদেৱে আজি যে আমাৰ সৈয়দ আব্দুল মালিক ডাঙৰীয়া যিজনৰ বিষয়ে নৱনীল বৰুৱা ডাঙৰীয়াই বহুত ভালকৈ কৈ গৈছে আৰু সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ বিষয়ে অসমীয়া জাতি অসমত জন্মগ্ৰহণ কৰি তেখেতৰ মাহাত্ম্য আৰু তেখেতৰ ৰচনাৰাজি আৰু তেখেতক লৈ যদি কোনোবাই গৌৰৱবোধ কৰিব নোৱাৰি তেখেতক ওলোটাই সমালোচনা কৰে সেইজন ব্যক্তি হিলাদিত্যই বা আন কোনোবাই হ'লেও মই তেখেতৰ কথা এটা কথাই ক'ম যে সৈয়দ আব্দুল মালিক ডাঙৰীয়াক বৌদ্ধিক জেহাদী যিসকলে ক'ব পাৰিছে তেখেতসকলে এই অসমৰ পবিত্ৰ মাটিত অসমীয়া মাই মাতৃয়ে জন্ম দিয়াটো এটা ভুল আৰু এটা কথা ক'ব লাগিব যে হিলাদিত্য ডাঙৰীয়াই কেৱল এই কথাতেই নহয় প্ৰথমৰ পৰা একেবাৰে প্ৰথম আপুনি যদি 1ৰ পৰা আপুনি কাউণ্ট কৰি আহি হাজাৰটা পাৰ হৈ গৈছে বিভিন্ন ধৰণৰ বিতৰ্কিতমূলক মন্তব্য যিবিলাক এইখন অসমৰ মাটিত কোনো সাধাৰণতে কৰি নাহে কিন্তু তাৰ পিছতো চৰকাৰ অন্ধ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ গৃহ বিভাগ অন্ধ বিজেপি চৰকাৰ অন্ধ তেওঁলোকৰ দল অন্ধ তেওঁ কোনো ধৰণৰ নাকি নলগায় আমি বাৰে বাৰে অসমৰ কেৱল ৰাজনৈতিক দলেই নহয় অৰাজনৈতিক দল সংগঠনে উজনিৰ পৰা নামনিলৈ বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মীয় বিভিন্ন জনগোষ্ঠী সকলোৱে মিলি একত্ৰিত হৈ হিলাদিত্যক নাকি লগোৱাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৰজোৰে অনুৰোধ কৰিছিল কিন্তু আজি পৰ্যন্ত নোৱাৰিলে শেষত গৈ হিলাদিত্য দেৱ ডাঙৰীয়াৰ জৰিয়তে সৈয়দ আব্দুল মালিক ডাঙৰীয়াক আঘাত আনিব পাৰিছে এ আমাৰ কাৰণে দুৰ্ভাগ্যজনক আমি এটা কথাই কম হিলাদিত্য দেৱৰ এই কথাখিনি নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা আৰু যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তাক যদি প্ৰতিষ্ঠা কৰিব পাৰে যে মোৰ কথা নহয় তেনেহ'লে হিলাদিত্য দেৱৰ ডাঙৰীয়াৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে আইনৰ দ্বাৰাই তেখেতক শাস্তি বিহিব লাগে আৰু যেতিয়ালৈকে এই চৰকাৰখন আইনী ব্যৱস্থা হিলাদিত্য দেৱত নলয় তেতিয়া আমি কম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ ওপৰত এনেকুৱা অপমানসূচক মন্তব্য দিয়াৰ বাবে হিলাদিত্যক কামত লগাই দিছে মোৰ সৈতে ৰেজাউল কৰিম চৰকাৰ আছে মই ষ্টুডিঅ'লৈ আহিম তাৰ আগতে ৰেজাউল কৰিম চৰকাৰৰ ওচৰলৈ গৈছোঁ ৰেজাউল আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই সমগ্ৰ ঘটনা আপোনাৰ প্ৰতিক্ৰিয়া কি যিমান দশৰ পৰা আপোনালোকে আজি এজাহাৰো দাখিল কৰিছে চাওক আজি আমাৰ অসমীয়া জাতিটোৰ স্বাভিমানত আঘাত কৰিছে আমাৰ গৌৰৱৰ ওপৰত আঘাত কৰিছে বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়া আজি এইজন শিলাদিত্য দেৱ ডাঙৰীয়া আগতেও আমাৰ জাতীয় উৎসৱ বিহুকো উপলঙা কৰিছে গতিকে তেতিয়াও কিন্তু আমি দেখিছো যে অসম চৰকাৰৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা শিলাদিত্যৰ বিৰুদ্ধে বা শিলাদিত্যক যেটা হকিয়নি দিব লাগে এইখিনিও কিন্তু সামান্যতম কামো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপি দল বা চৰকাৰে কৰা নাই গতিকে আজিৰ যেটো শিলাদিত্যৰ যোৱাকালিৰ যেটো বক্তব্য এই বক্তব্যটো সম্পূৰ্ণভাৱে মোৰ এটা ধাৰণা হৈছে যে চৰকাৰ সম্পূৰ্ণভাৱে জড়িত যে শিলাদিত্যৰ জৰিয়তে আসলতে অসমীয়া জাতিটো যে একত্ৰিতভাৱে আজি অসমখনক আগবঢ়াই লৈ গৈ আছে তেনে ক্ষেত্ৰত অসমীয়া জাতিটোৰ মাজত এটা ভাঙন সৃষ্টি কৰিবৰ কাৰণে অসমীয়া জাতিটোক সন্মান কৰিবৰ কাৰণে শিলাদিত্য দেৱ ডাঙৰীয়াক আচলতে লগাইছে আৰু এইটো কথা স্পষ্ট যে শিলাদিত্য দেৱ আচলতে নাজানেই তেওঁ অসমীয়া ভাষাৰ অসমীয়া শব্দটোক অসমীয়া কেনেকৈ অসমীয়াত লিখিব এতিয়া পদ্মভূষণ পদ্মশ্ৰী সাহিত্য একাডেমী বঁটা পোৱা মই শিলাদিত্য ডাঙৰীয়াক চেলেঞ্জ কৰিছোঁ তেওঁ যদি এজন প্ৰকৃত অসমীয়া হয় সাহিত্য একাডেমী বঁটা বা পদ্মভূষণ বঁটা পদ্মশ্ৰী এইখিনি অসমীয়াত এবাৰ লিখি দেখুৱাওক না যিজন ব্যক্তিয়ে ঘৰত বাংলা ভাষাৰ মিডিয়াম চলাই ফুৰে যিজন ব্যক্তিয়ে অসমীয়া ভাষা হেক কৰিবৰ কাৰণে প্লেনিং কৰি আছে এইজন ব্যক্তি আমি এটা সন্দেহ হৈছে যে অসমত যি চলপাল্টাই কথাটো আহিছিল পশ্চিমবংগৰ পৰা বাহিৰা ৰাজ্যৰ পৰা গতিকে এই চলপাল্টাইৰ ভিতৰে নেতৃত্ব কিন্তু শিলাদিত্য দেৱ ডাঙৰীয়াই দি আছে গতিকে আমি অসমীয়া জাতিটোৱে জাগ্ৰত হোৱা উচিত এই যিজন ব্যক্তি ছাৰ সৈয়দ আব্দুল মালিক সাহেবক যদি অপমান কৰিব পাৰে আৰু এইজন ব্যক্তিয়ে এনেকুৱা এটা সনামধন্য ব্যক্তিক তেওঁ যি ধৰণে কথা কৈছে গতিকে সম্পূৰ্ণভাৱে আসলতে তেওঁলোকে অসমত বাংলা ভাষা প্ৰতিষ্ঠিত কৰিবৰ কাৰণে অসমৰ যিসকল সনামধন্য বৰণ্য ব্যক্তি আছে এই বৰণ্য ব্যক্তিবিলাকক অপমান কৰি তেওঁলোকে আসলতে নিজৰ যিটো বাংলা ভাষা বা নিজৰ যিটো তেওঁলোকৰ সক্ৰিয় জীৱনধাৰা আছে সেইটো তেওঁলোকে চলাবৰ কাৰণে এটা সুবিধা কৰি ল'বৰ কাৰণে তেওঁ এটা চেষ্টা চলাইছে আৰু কথাবিলাক এনেকুৱা ধৰণে কৈ আছে গতিকে আমি স্পষ্টকৈ কৈছোঁ আজি দেৰগাঁও থানাত আমি আমছে এফআইআৰ দাখিল কৰিছোঁ যে আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে মই অসমবাসী ৰাইজক বিনম্ৰতাৰে আহ্বান জনাম যে তেওঁ কেতিয়াৰ খিলঞ্জীয়া হ'ল তেওঁ কেতিয়াৰ অসমীয়া হ'ল
কাৰণ যিজন ব্যক্তিয়ে অসমীয়া মাতষাৰো এতিয়ালৈকে ভালকে ক'ব নোৱাৰে, যিজন ব্যক্তিয়ে পাকঘৰতো বাংলা মিডিয়াম বিদ্যালয় খুলি লৈ বহিছে, সেইজন মানুহ কেতিয়া অসমীয়া হ'ল এইটো স্পষ্ট কৰক। গতিকে নিজে অসমীয়া নহয়, নিজে বাংলাদেশীৰ লগত সদায় অতঃপ্ৰতভাৱে জড়িত থাকি আমাৰ সৈয়দ আব্দুল মালিক চাহাৰক যি ধৰণে অপমান কৰিছে এইটো সহ্যৰ বাহিৰত। গতিকে মই স্পষ্টকৈ অসমবাসী ৰাইজক, অসমৰ বুদ্ধিজীৱী সমাজক, অসমৰ সাংবাদিক বন্ধুসকলক সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাম যে এই শিলাদিত্যৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগে। আৰু দুৰ্ভাগ্যৰ বিষয় যে আজি অসমৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে FIR দাখিল হোৱাৰ পিছত আজি এটা কেছতো কোনো এখন থানাত তেওঁক উহুৱাই লৈ তেওঁলোকক ইয়াত সোধ-পোছৰ ব্যৱস্থাও নকৰিলে। গতিকে শিলাদিত্যদেৱ আজি ছাৰক যি ধৰণে জেহাদী বুলি কৈছে, মই এতিয়াতো সন্দেহ হয় যে শিলাদিত্যদেৱ ডাঙৰীয়াই আচলতে এই যে আমাৰ অসমীয়া জাতিটোৰ মাজত এটা সংঘাত লগাব বিচৰা সাম্প্ৰদায়িক জেহাদ সৃষ্টি কৰি আছে। হয়, ৰেজাউল কৰিম চৰকাৰ, মই আপোনাৰ ওচৰলৈ আছোঁ। অনুপ শইকীয়া, আচলতে চাওক, আমি শিলাদিত্যৰ বিষয়ে ক'বলৈ গ'লে শিলাদিত্যৰ বিৰুদ্ধে আমি আগতো বিভিন্ন FIR দাখিল কৰিছোঁ। আমি সংগঠনৰ ফালৰ পৰা মন্তব্যৰ কাৰণে তেওঁ আগতো বিভিন্ন ব্যক্তিক বেয়া ধৰণে কৈছিলে বা বেলেগ ধৰণৰ মন্তব্য কৰিছিলে। ইয়াৰ পিছতো আজি তেখেতৰ বিৰুদ্ধে চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ কাৰণে বা তেখেতক কোনো জেৰা নকৰাৰ কাৰণে আজি তেখেতে এজন বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ সাহস পালে। আচলতে ইয়াৰ লগত যে চৰকাৰখনৰ ব্যক্তি জড়িত আছে, সেইকাৰণে আচলতে এজন বিধায়কে এনেধৰণে মন্তব্য কৰিবলৈ সাহস কৰিছে। গতিকে আমি আমাৰ সংগঠনৰ ফালৰ পৰা অহাকালিলৈ FIR দাখিল কৰিম এইজন বিধায়কৰ বিৰুদ্ধে। আৰু অনাগত দিনত এটা কথা ক'ব বিচাৰিছোঁ, যদি এইজনৰ বিৰুদ্ধে যদি চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, শিলাদিত্য ডাঙৰীয়াক কিন্তু আমি ৰাইজক লগত লৈ পেলাই আমি একত্ৰিত যুৱ পৰিষদে একেলগে ভালকৈ দিম। যিহেতু মই আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ কৰিবলৈ বিচাৰোঁ, তেখেতে যিজন ব্যক্তিৰ বিষয়ে কৈছে তেখেতৰ যিখিনি সৃষ্টিৰাজি সেইবিলাক তেওঁ ষ্টাডি কৰক। আজিয়ে ৰাতিয়ে যাওক, তেওঁ আজি ৰাতিয়ে ঘৰত গৈ তেখেতক পঢ়িবলৈ কৈছোঁ। তেখেতে কেনেকুৱা ধৰণৰ কিতাপ লিখিছিলে, কি লিখিছিলে, প্ৰকন্ধ, তেওঁলোকে এইবোৰ পঢ়ক। তেওঁলোকৰ আচলতে কি বিধায়কসকলৰ কোনো ধৰণৰ নলেজ নাথাকে কাৰণে, নলেজ নথকাৰ কাৰণে বা পঢ়া শুনা নকৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ মন্তব্য দিবলৈ সাহস কৰে শিলাদিত্যদেৱে। হয়, এটা কথা যে এটা গুৰুত্বপূৰ্ণ বিষয় কৈছে, শিলাদিত্যদেৱে চাগৈ নহয় নিশ্চিতভাৱে সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ সৃষ্টিকৰ্ম সাহিত্য পঢ়া নাই। এইটোতো ক'বই নালাগে। তেওঁ অসমীয়া ভালকৈ ক'ব নোৱাৰে, তেওঁ নিজকে অসমীয়া বুলি কৈ ফুৰে। তেওঁ স্পষ্টভাৱে এজন বঙালী মানুহ। তেওঁক মই ব্যক্তিগতভাৱে তেওঁক চেনেলত কৈছিলোঁ যে আপোনালোকে 21ৰ লোকপিয়লত নিজকে অসমীয়া বুলি ক'ব নে? তেওঁ নকয়। তেওঁ কৈছে যে আমি বঙালী ভাষী কিন্তু অসমীয়া। কিহৰ অসমীয়া? তেওঁ অসমীয়া হ'লে এনেকুৱা এজন বৰেণ্য ব্যক্তি যি ধন্য নৰতনু ভালৰ দৰে এখন শংকৰদেৱৰ ওপৰত লিখা, শংকৰদেৱৰ ওপৰত যিজন মানুহে লিখিছে, সেই নাহৰণিৰ সৈয়দ আব্দুল মালিকক এনেকুৱা কথা ক'বলৈ স্পৰ্ধা কৰাজনেই আচলতে তেওঁ আজি অসমত বুলি তেওঁ বাছি আছে। আজি অন্য ঠাইত তেনেকৈ কোৱাহেঁতেন তেওঁ থিয় হৈ থাকিব নোৱাৰিলে হয়। আজি মহাৰাষ্ট্ৰত আপুনি শিৱাজীক গালি পাৰক, আজি মহাৰাষ্ট্ৰত কোনোবা এজন মাৰাঠী সাহিত্যিকক গালি পাৰক, তাৰপিছত থিয় হৈ দেখুৱাওক। আজি পশ্চিমবংগত কোনোবাই নজৰুল বা ৰবীন্দ্ৰনাথ ঠাকুৰক গালি পাৰি পেলাই এনেকুৱা কথা কৈ পেলাই থিয় হৈ থাকিব পাৰিলেহেঁতেন, অসম বুলি পাৰিছে। আৰু তাৰে সুবিধা লৈ পেলাই মই এইটো পৰ্যন্ত কওঁ যে তেখেতে যিটো কৰিছিল, এই যে মোনালোৱা নেতা বুলি এজন তেওঁলোকৰ দলৰে নেতাক অপমান কৰিছিল, সেই নেতাজন এজন অসমীয়া খিলঞ্জীয়া নেতা। তেওঁ RSSৰ কাম উজনি অসমত আজি RSSৰ যিখিনি প্ৰভাৱ আছে তেখেতৰ যথেষ্ট কৃতিত্ব আছে। সেই মানুহজনক অপমান কৰোঁতে আচলতে বিজেপিয়ে ধৰিব লাগিছিল যে তুমি বাহিৰৰ বঙালী এজনে কেনেকৈ এজন অসমীয়া নেতা কিমান অপমান কৰিলা। সেই যে সুযোগটো পালে আৰু সেই সুযোগৰে এতিয়া মতলীয়া হৈ পেলাই, সেই নিচাত মতলীয়া হৈ পেলাই আজি সৈয়দ আব্দুল মালিকক তেওঁ অপমান কৰিছে। আৰু দুপে তেওঁ উন্নতি কৰি গৈ যে শংকৰদেৱক অপমান নকৰিব তাৰ কোনো ঠিকনা নাই। কাৰণ এই মানুহজনৰ চৰিত্ৰটোৱে সেইটো যে অসমীয়াক আৰু অসমক অপমান কৰি তেখেতে ভাল পায়। তেখেতে চলোপাল্টাই সপোন দেখে, তেখেতে আমৰা বাঙালীৰ সপোন দেখে। তেখেতে কেতিয়া এই যে আজি ভাষা অসমীয়া ভাষা 48% কেতিয়া গৈ 30% হয়, কেতিয়া বঙালী বেছি হয়, সেই সপোন লৈয়ে তেওঁ জীয়াই আছে যাতে অসমত অসমীয়া ভাষাটো নাইকিয়া হওক, আমাৰ ত্ৰিপুৰাৰ অৱস্থা হওক, আৰু অসমত তেওঁৰ দৰে কোনোবা এজন মুখ্যমন্ত্ৰী হওক। ভাৰতীয় জনতা পাৰ্টীৰ অসমীয়া নেতাসকলক কওঁ
যে এই মানুহটোক যদি এতিয়াই আপোনালোকে নাকি নলগায় আপোনালোকৰো ৰাজপাত এই মানুহটোৱে খাব, অসমখন ত্ৰিপুৰা কৰিহে এৰিব। কাৰণ ইতিমধ্যে তেওঁ এজন বিজেপি নেতাক, জ্যেষ্ঠ নেতাকে অপমান অপমান কৰিছে, কৰিছে, অপমানজনক চূড়ান্ত মন্তব্য অপমান কৰিছে। কৰিছে। ভিতৰত কি আছে আমি নাজানো, কোন ভাল কোন বেয়া আমি নাজানো, বেয়াই হওক কিন্তু বাৰু, সামাজিক কিন্তু তেওঁ মাধ্যমত কেনেকে সাহস কৰিছে ৰাজহুৱাভাৱে এনেকুৱা দেখিছো একদম স্পষ্টভাৱে। আৰু দলে সেই হিচাপে তেওঁ জানে আচলতে তেওঁ বেয়া পোৱা, তেওঁ দলে আজি এই অৱস্থা কৰিছে। মই যে কৈছোঁ অঘৰী আত্মা তেওঁ বেয়া পোৱা, তেওঁ মুছলমানক অনবৰত গালি পাৰি থাকে। এজন মুছলমান নেতাক তেওঁৰ হোজাইতেই ভাৰতীয় জনতা পাৰ্টীয়ে নেতৃত্ব দিছে আৰু তেওঁ টিকেট নোপোৱাৰ এটা সম্ভাৱনা প্ৰবল হৈ আছে। সেইকাৰণে বোধকৰোঁ তেওঁ মূৰত ধৰি যি পায় তাকে কৈ পেলাই এটা মিডিয়া এটেনশ্যন, তেওঁ আচলতে ৰাজনৈতিক অস্তিত্বটো আকৌ জাহিৰ কৰি পেলাই কেনেবাকৈ টিকেটটো পায় নেকি। তেওঁ আচলতে ৰূপক শৰ্মা হাৰাৰ পিছৰ পৰাই তেওঁৰ ৰাজনৈতিক অৱস্থা বেয়া আৰু যেনে তেনে তেওঁ কিবা এটা কৰি পেলাই যদি বঙালী ভোট তেওঁ আকৌ বঙালীৰ নেতা হ'ব পাৰে বা ব্ৰহ্মপুত্ৰ ভেলীত বঙালীৰ নেতা হৈ পেলাই তেখেতে বঙালী ভোটৰ লৈ পেলাই ৰাজনীতি কৰিব পাৰে নেকি, তাৰে অপচেষ্টাত এইবিলাক যিবিলাক বাতুলামি কৰি আছে, যিবিলাক পাগলামি কৰি আছে, সেইবিলাক তেওঁ কৰি আছে। আৰু মই ভাবোঁ চৰকাৰ ইয়াত খুব দৃঢ় হোৱা উচিত, তেওঁক শাস্তি দিয়া উচিত। নহ'লে কিন্তু আজি অসমীয়া সাহিত্যিকক তেওঁ অপমান কৰিছে, কাইলৈ কিন্তু বিজেপি দলৰ অন্য অসমীয়া নেতাকো, অন্য খিলঞ্জীয়া নেতাকো তেওঁ চূড়ান্ত অপমান কৰিব। অনবৰত মুছলমান বিৰোধ, অনবৰত অসমীয়া বিৰোধ। এই মানুহজনৰ কিন্তু কাম বন অন্য একো নাই, কোনো প্ৰগতিশীল চিন্তা নাই, কোনো তেওঁ সমষ্টিত ভাল কাম কৰক সেইবিলাক নাই। খালি আজি 5টা বছৰ, আজি 4.5 বছৰ অকল মুছলমানক গালি পাৰি, অসমীয়াক গালি পাৰিয়ে তেওঁ তাৰ প্ৰতিফল তেওঁ পাইছে। তেওঁ কৈছে যে তেওঁক জিলা সভাপতি বিজেপিৰ সভাপতি তাত সৰু নেতাই তেওঁৰ কথা নুশুনিব। তেওঁ নিজে কৈছে তেওঁ প্ৰতিফল পাইছে। হোজাইত তেওঁৰ আজি যিটো অৱস্থা, তেওঁ নিজে আজি অলপ দিনৰ আগত সংবাদ এনেকুৱা উদ্ভট কথা কৈ থাকিলে পৰাগমণি আদিত্য, এনেকুৱা কথা কৈ থাকিলে বিজেপি দল বাদ দিয়ক, তেওঁ ঘৰৰ মানুহে তেওঁৰ ঘৰৰ কথা নুশুনা হ'ব। যেনেকুৱা এজন তেওঁৰ যদি ঘৰৰ মানুহ কোনোবাই সৈয়দ আব্দুল মালিকক পঢ়িছে, ধন্য নৰতনু ভাল পঢ়িছে, তেওঁতো খুব হিন্দুত্বৰ কথা কৈ থাকে। শংকৰদেৱ কি হিন্দু নাছিল নেকি? এইবিলাক জানি শুনি তেওঁ আজি এনেকুৱা এজন ধন্য নৰতনু ভালৰ স্ৰষ্টাক আজি জিহাদী বুলি কৈছে। জিহাদী মানে এজন অপৰাধী, এজন সন্ত্ৰাসবাদী। তেওঁ সন্ত্ৰাসবাদী সজাব পাৰিছে। আৰু জীৱনে মৰণে অসমীয়া বুলি মালিক ডাঙৰীয়াই কৈ গৈছে নিজকে। মালিক নিজৰ কথাটো মানে প্ৰমাণ দিব নালাগে, কিন্তু যিজন মানে সেই বাণী বিয় পাইছে একেবাৰে আজি সেই বাৰ্তা দিছে। আজি মই অসমীয়া, আজি জাকিৰ হুছেইন অসমীয়া, তেখেত অসমীয়া, ৰেজাউল কৰিম অসমীয়া। কিহৰ কাৰণে? আমাৰ এই এটা ঐতিহ্য আছে আৰু সেই ঐতিহ্য ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু সৈয়দ আব্দুল মালিক জাতীয় মানুহৰ কাৰণে। আৰু তেনেকুৱা যিবিলাক আমাৰ আইকন বুলি কওঁ ইংৰাজীত, সেই পুৰুধা ব্যক্তিসকলক অপমান কৰাটো চূড়ান্ত ভদ্ৰামী। অকল আইন হাতত তুলি লোৱাই নহয়, এইটো কিন্তু সম্পূৰ্ণৰূপে জাতিটোক, অসমীয়া জাতিক অপমান আৰু অসমত থাকি এজন অসমীয়া জাতিক অপমান কৰিছে। আপোনাৰ চলাইছোঁ জাকিৰ হুছেইন চিকদাৰ, এই যে বিজেপি তেওঁৰ নিজৰ দলতো আনকি হোজাইত তেওঁৰ কোনো স্থিতি নাই। তেওঁ নিজেই সংবাদ মাধ্যম পাতি কৈছে যে তেওঁৰ জিলা সভাপতি, তাৰ জিলা পৰিষদৰ নেতা, এইবোৰ কোনো তেওঁৰ কথা নুশুনে। আৰু এই কথাটো কৈছে যে তেওঁ 5 কিলোমিটাৰলৈহে উন্নয়ন কৰিব পাৰিছে। এইবোৰ অসহায় ব্যাখ্যা দিছে। তাৰমানে তেওঁ ঘৰতে অঘৰী হৈ পৰিছে এনে দুষ্কাৰ্যৰ বাবে। চাওক, প্ৰথম কথা হৈছে যে কোনো এজন ব্যক্তি যেতিয়া প্ৰথমে প্ৰলাপ বকিব ধৰে বা যেতিয়া কোনোবা এটা বেয়া পথত আগবাঢ়ে, তেতিয়া সেই ব্যক্তিজনৰ পৰিয়ালেই হওক বা তেওঁৰ ৰাজনৈতিক দলৰ ঊৰ্ধ্বতম নেতাসকলেই হওক তেওঁক বুজাব লাগে আৰু তেওঁক আচলতে ভাল পথতে খোজকাঢ়াব লাগে। এই শিলাদিত্যদেৱ যে ডাঙৰীয়াই আজি অসমীয়া জাতিসত্তাক লৈ, আপুনি চাওক, আমাৰ অতিকৈ আপোন আমাৰ জাতীয় উৎসৱ বিহুক লৈ বিৰূপ মন্তব্য কৰিছিল। এই শিলাদিত্য ডাঙৰীয়াই আলফাক ঈদগাহত যাই বম ফুটাবলৈ প্ৰত্যাহ্বান জনাইছিল। বোমা ফুটাবলৈ ঈদগাহত যাই আলফাক প্ৰত্যাহ্বান জনাইছিল বোমা ফুটাব লাগে। এই শিলাদিত্য ডাঙৰীয়াই নাগৰিকত্ব সংশোধনী আইনৰ সময়খিনিত আৰু তাৰ আগতে NRCৰ সময়খিনিত কি বিৰূপ মন্তব্য কৰিছিল সেই কথাখিনি আপোনালোকে জানে। প্ৰথম অৱস্থাত যেতিয়া শিলাদিত্যই কেৱল এটা ধৰ্মক, এটা মুছলমান জাতিটোক, মুছলমানক, ইছলাম ধৰ্মী মানুহখিনিক টাৰ্গেট কৰি বিৰাট এটা বেয়া এটা পৰিৱেশ কৰিবলৈ ধৰিলে, তেতিয়াই কিন্তু অসমৰ বিভিন্ন ৰাইজে, বিভিন্ন বুদ্ধিজীৱী মানুহে, বিভিন্ন দল সংগঠনে আৰু আনকি সংবাদ মাধ্যমেও তেখেতক সকীয়াই দিছিল, তেখেতৰ দলক সকীয়াই দিছিল। কিন্তু সেই প্ৰথমৰ পৰা শিলাদিত্যদেৱক কি তেওঁৰ এটা যাদু আছে, কি শক্তি আছে নাজানো, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বা আজিৰ সভাপতি বিজেপি ৰঞ্জিত দাস ডাঙৰীয়াৰ হাতত কোনো শক্তি নাই যে শিলাদিত্য ডাঙৰীয়াক কিবাকে দমন কৰিব পাৰে। পবিত্ৰ অসম বিধানসভাৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তত
তেখেতে যে এটা অৰাজকতা এটা পৰিস্থিতি এটা সৃষ্টি কৰি দিছে, তেখেতে যে অসহিষ্ণু এটা পৰিৱেশৰ এটা সৃষ্টি কৰি দিছে, তেখেতে যে আমাৰ মাজত কেতিয়াবা কেতিয়াবা কাজিয়া লগাৰ এটা পৰিৱেশ গঢ়ি তুলি দিছে, তেখেতে যা নিজে এটা বীজাণু, তেখেতে এটা বীজাণু। আজি যেনেকৈ আমি কোভিড-19 কৰোণা ভাইৰাছৰ কাৰণে সকলোৱে সাৱধানতা অৱলম্বন কৰিছোঁ, আমি মাস্ক পিন্ধি থাকিব লগা হৈছে, চেনিটাইজ লগাই থাকিব লগা হৈছে বাৰে বাৰে। এই শিলাদিত্যদেৱৰ কাৰণেও আজি অসমৰ বিভিন্ন ঘৰত, যেতিয়া আজি আমি এটা টক শ্ব' পাতি আছোঁ, এই আপোনালোকৰ মোবাইলৰ জৰিয়তে বিভিন্নজনে টক শ্ব' চাই আছে, বা অসমৰ বিভিন্ন প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াত যেতিয়া শিলাদিত্যদেৱৰ বিভিন্ন এইবোৰ কথা বাৰ্তাবোৰ যেতিয়া আলোচনা হয়, মই নিজে প্ৰমাণ বহুত ল'ৰা ছোৱালীক মাক দেউতাকে টিভিৰ সন্মুখৰ পৰা লৈ যায় যে এইজনৰ কথা তুমি নুশুনিবা, এইজনৰ কথা শুনিলে মোৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত হ'ব পাৰে, বা এইজনৰ কথা শুনিলে মোৰ ল'ৰা ছোৱালীয়ে অলপ তেওঁৰ সম্যক যিখিনি জ্ঞান আমি দি আগবঢ়াই লৈ গৈ আছোঁ শংকৰ আজানৰ এইখন দেশত আমাৰ যি ভাতৃত্ববোধ, সেই ভাতৃত্ববোধৰ বোজাত হয়তো ক'ৰবাত আঘাত আনিব পাৰে। তেনেকুৱা কথাবোৰ হোৱাৰ সময়খিনিত অসমত শিলাদিত্যদেৱ টিভিৰ পৰ্দাত ওলোৱাৰ লগে লগে মাক দেউতাকে ল'ৰা ছোৱালীক আঁতৰত পঠাই টিভি বন্ধ কৰে। ঠিক তেনেকুৱা এটা সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিজেপি দলে আজিৰ তাৰিখত শিলাদিত্যদেৱ ডাঙৰীয়াক কিয় একো এটা কথাকে দমন কৰিব পৰা নাই, ই অতিকৈ এটা ডাঙৰ কথা। অলপ আগতে নৱনীল বৰা ডাঙৰীয়াই কৈ গৈছে, ময়ো ক'ম, কিছুদিন আগতে বিজেপিৰ হোজাই জিলাৰ জিলা পৰিষদৰ সদস্য, জিলা সভাপতি, তেওঁলোকে মুকলিভাৱে তেখেতৰ ওপৰত কিছুমান অভিযোগ আনিছিল ৰাজহুৱাভাৱে। শিলাদিত্যদেৱ ডাঙৰীয়া এজন মোনা লোৱা নেতাৰ কথা কৈছিল মুকলিভাৱে, বিজেপি এৰাৰ কথাও কৈছিল। কিন্তু কি শক্তিৰ বলত বিজেপি দলে আকৌ তেওঁক মাতি নি এটা টেবুলত আলোচনা কৰি চাহ তাহ খাই আকৌ এটা সাধাৰণ পৰিৱেশ কৰিলে। আমি সেইটোৰ মাজত যাব লাগিব, সেই কাৰণটো কি, সেই কাৰকটো কি, আৰু সেই শক্তি অদৃশ্য শক্তি কি। আৰু সেই অদৃশ্য শক্তিৰ বিষয়ে যদি অলপ ক'বলৈ যাওঁ, মই ভাবোঁ ইয়াতে নিশ্চিতভাৱে RSSৰ শক্তি আছে। RSS জড়িত হৈ আছে, যাৰ কাৰণে জানে যে RSSৰ কোনো নীতি নিৰ্দেশনা নোহোৱাকৈ শিলাদিত্যক নোম এটাও লৰাব নোৱাৰে বুলি শিলাদিত্যই কেতিয়াবা এছেম্বলি কেণ্টিনতো কেতিয়াবা এই কথাবোৰ কৈ থাকে। গতিকে সেইকাৰণে কৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আগতেও শিলাদিত্যক 100টাৰ ওপৰত গোচৰ কৰিছে, আপোনাৰ গৃহ বিভাগে পুলিচে আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আজি আহি সৈয়দ আব্দুল মালিক ডাঙৰীয়াক তেখেতে আঘাত আনিছে। কিছুদিন পিছতে আমাৰ মানে সকলোৰে আমাৰ অসমৰ যাক লৈ আমি গৌৰৱ কৰোঁ, শংকৰদেৱৰ ওপৰত, মাধৱদেৱৰ ওপৰত তেওঁ আঘাত আনিব। আজান ফকীৰেতো আঘাত আনিছে, সেইবোৰ ক'বলৈ গ'লে বহুত দীঘলীয়া সময় লাগিব। কেতিয়াও আপোনালোকে সেই সময় আহিছে শংকৰদেৱ মাধৱদেৱৰ ওপৰতো আঘাত আনিব, অসমীয়া জাতি হত্যাক আঘাত আনিব। গতিকে সেইকাৰণে মই এইবাৰেই শেষ সুযোগ আৰু এইবাৰৰ কাৰণে অনুৰোধ জনাব বিচাৰিছোঁ, যদিও মই এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰোঁ, তাৰ ঊৰ্ধত গৈ এজন অসমীয়া জাতিৰ এজন সন্তান হিচাপে এনেকুৱা শিলাদিত্যক আপোনালোকে বিজেপি দলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নাকি লগক বহুতে গোচৰ ৰোজ কৰিছে। আমাৰ ষ্টুডিঅ'ত এজন আছে, তেখেতৰ সংগঠনৰ পৰা অহাকালি গোচৰ ৰোজ কৰিব, উপযুক্তভাৱে ব্যৱস্থা লওক, নহ'লে ৰাজনৈতিক কোনে ক্ষমতাত আহে, কোনে বিৰোধীত থাকে, এইবোৰ হৈ থাকিব। কিন্তু এই যে বৃহত্তৰ অসমীয়া জাতি, আমাৰ যিটো মিলাপ্ৰীতি, যিটো ভাতৃত্ববোধ, যাক লৈ আমি সমগ্ৰ ভাৰতবৰ্ষনে গোটেই বিশ্বত গৌৰৱবোধ কৰোঁ যে আমি অসমীয়া, সেই আমাৰ গৌৰৱটো নোহোৱা হৈ যাব। নিচিনা মানুহে যথেষ্ট এই বিষয়টোত এটা জটিল আঘাত আনি আছে বাৰে বাৰে। ৰেজাউল চলাইছোঁ, আপুনি যদি মোৰ কথা শুনি আছে তেনেহ'লে এই সমগ্ৰ বিষয়টোত এতিয়া আজি দীৰ্ঘদিনৰ পৰা কৈ আছে, ৰাজনৈতিক বিষয়ত সাধাৰণতে নেতাই কথা কয়, ৰাজনৈতিক বিষয়ত স্পৰ্শকাতৰ কথা কোৱাৰ এই কথাটো এটা আন ধৰণৰ কথা, কেতিয়াবা কয় নেতাই, সকলো দলৰ নেতাই কয়। কিন্তু তেওঁ শেহতীয়াকৈ ৰাজনীতি অতিক্ৰম কৰি গৈ এনেকৈ আজি সাহিত্যিক বা অন্যান্য ক্ষেত্ৰত দেখিছোঁ, আপুনি বিহুৰ কথা কৈছে, বিহুৰো ভিডিঅ' আছে য'ত অপমানসূচক তেওঁ এটা বক্তব্য কৈছে। গতিকে এনেধৰণৰ কাৰ্যৰে আচলতে তেওঁ অসমীয়া জাতিকে বাৰে বাৰে অপমান কৰি আছে। আচলতে তেওঁ অসমীয়া জাতিটোক বাৰে বাৰে অপমান কৰি আছে, আৰু এই অপমান কৰাৰ সাহসটো মই ভাবোঁ যে অসম চৰকাৰ আৰু বিজেপি দলে দিছে। আচলতে এই বিজেপি চৰকাৰ আৰু দল আচলতে অসমৰ জাতিটোক, অসমীয়া জাতিটোক ভাল নাপায়। তেওঁলোকে দিল্লীৰ কথা মতে বা নাগপুৰৰ কথা মতেহে তেওঁলোকে দল বা চৰকাৰ পৰিচালিত হয়, যাৰ বাবে আজি এই দলত থকা যিসকল আমাৰ অসমীয়া MLA মন্ত্ৰী বা মুখ্যমন্ত্ৰীকে আদি কৰি যিসকল আছে, তেওঁলোকৰ সৎ সাহস নহ'ল যে যিসকলে অসমীয়া জাতিৰ বিৰুদ্ধে কথা কয়, অসমীয়া জাতিৰ বিৰুদ্ধে যিবিলাক ডিচিশ্যন হয়, অসমীয়া জাতিৰ বিৰুদ্ধে যিবিলাক কাম কাজ হয়, সেইবিলাকৰ প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু লয় বা নাগপুৰৰ ওচৰত তেওঁলোকে আঁঠু লয়। যাৰ কাৰণে আজি শিলাদিত্যৰ দৰে এজন বাংলাদেশী মূলৰ, বাংলাদেশী বুলিয়ে কৈছোঁ, কাৰণ তেওঁ কেতিয়াও অসমীয়া হ'ব নোৱাৰে, কাৰণ অসমৰ
স্বাভিমানত যেতিয়া আঘাত কৰে, অসমৰ জাতীয় উৎসৱক যেতিয়া আঘাত কৰে, আজান ফকীৰক যেতিয়া তেওঁ তুচ্ছ তাচ্ছিল্য কৰে, সেইজন ব্যক্তি কেতিয়াও অসমীয়া হ'ব নোৱাৰে। কাৰণ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ ভাষা ভাষীৰ বিভিন্ন সাজপাৰ পৰিধান কৰা মানুহ আছে। সকলোৱে কিন্তু আজি শংকৰদেৱ হওক, মাধৱদেৱ হওক, আজান ফকীৰ হওক, আজি ভূপেন হাজৰিকাই হওক, মালিক ছাৰে হওক, আদি সকলোকে শ্ৰদ্ধা কৰি পেলাই তেওঁলোকৰ আদৰ্শক অনুকৰণ কৰি কিন্তু অসমীয়া জাতিটোক, অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি কাম কৰি আছে। তেনে ক্ষেত্ৰত এই বিধায়কজনে এটাৰ পিছত এটা, তাৰ মানে এনেকুৱা ধৰণে তেওঁ সাহস পাইছে, আগতে এটা দুটাকে সৰু সুৰা কথা কৈছে। শুনি আছো, আপোনাৰ কথা শুনি আছো। কথা কোৱাৰ পিছত যেতিয়া তেওঁ সাহস পোৱা নাই বা তেওঁ যেতিয়া আৰু অলপ সাহস বাঢ়ি গ'ল, তেতিয়া তেওঁ অসমীয়া জাতিৰ কাণ্ডাৰীসকলক তেওঁ আক্ৰমণ কৰা আৰম্ভ কৰিছে। গতিকে এইটো এটা তেওঁ আচলতে ৰাজনৈতিকভাৱে ভীতগ্ৰস্ত হৈছে। দেখিছে যে বিজেপিত হয়তোবা টিকেট নপাব, গতিকে সাম্প্ৰদায়িক কথা বৰ্তা কৈ হিন্দু মুছলমানৰ মাজত এটা সংঘাত সৃষ্টি কৰি অসমীয়া জাতিটোক ভাঙন সৃষ্টি কৰি যদি তেওঁৰ টিকেটটো বা নাগপুৰে যদি কনফাৰ্ম কৰি দিব পাৰে, তাৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰলাপ বকি আছে। গতিকে মই স্পষ্টকৈ শিলাদিত্যদেৱ ডাঙৰীয়াক কৈছো যে এনেকুৱা ধৰণৰ মন্তব্য অসমৰ মাটিত নকৰিবৰ কাৰণে সকীয়াই দিছো। দেৰগাঁও থানাত আজিও আমি কেছ ৰুজু কৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে। সৎ সাহস আছে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মালিক ছাৰক যি অপমান কৰা হ'ল, এইটো অসমীয়া জাতিক অপমান কৰা হৈছে, অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰিব পৰা এটা পৰিৱেশ তেওঁ তৈয়াৰ কৰিব বিচাৰিছে। গতিকে তেওঁৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ কৰি পেলাই তেওঁক আইনী প্ৰক্ৰিয়াৰে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু বহুতেই কয় যে শিলাদিত্য পাগল হৈছে। আচলতে শিলাদিত্যদেৱ পাগল নহয়, তেওঁ সম্পূৰ্ণ অসমীয়া জাতিক সন্মান কৰি অসমত বাংলা ভাষী, বাংলা মিডিয়াম সকলো ধৰণৰ বাংলা প্ৰসাৰ কৰাৰ কাৰণে তেওঁ গভীৰভাৱে ষড়যন্ত্ৰ ৰচনা কৰি কেতিয়াবা খিলঞ্জীয়াৰ নাম লৈ অসমীয়াসকলৰ ভাল দেখুৱাবৰ কাৰণে কথা বৰ্তাবিলাক কৈ থাকে। গতিকে তাৰ সেই ভাল কথা বৰ্তাবিলাকৰ মাজত মুছলমানক গালি পাৰি অসম বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাল হোৱাৰ কাৰণে হৈছে তেওঁ তলে তলে অসমখনক বাংলা মিডিয়াম বা ত্ৰিপুৰা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। কিন্তু মই আমচুৰ সভাপতি হিচাপে কৈছো যে শিলাদিত্যদেৱৰ এই আশা, এই সপোন কেতিয়াও অসমত আমি বাস্তৱায়িত হ'ব দিব নোৱাৰো আৰু নিদিওঁ। গতিকে আমি কেতিয়াও অসমখনক ত্ৰিপুৰা হ'ব নিদিওঁ। অসম অসম হৈ থাকিব, অসমীয়া জাতি হৈ থাকিব, আৰু অসমীয়া জাতি বিশ্বৰ দৰবাৰত আজি যেনেকে আছে আৰু অধিক শক্তিশালীভাৱে আগবাঢ়ি যাব। ধন্যবাদ জনাইছোঁ ৰেজাউল, আপোনাক এইখিনি সময় দিয়াৰ বাবে আপোনাক মই বিদায় দিছোঁ। বৰুৱা ডাঙৰীয়া, বল এতিয়া গৃহ বিভাগ মুখ্যমন্ত্ৰী কোৰ্টত। নহয়, তাৰ মাজত আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ মই ভাবোঁ যে সৈয়দ আব্দুল মালিক ডাঙৰীয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। গতিকে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, তেখেত এজন আৰক্ষী বিষয়া আছিল, তেখেতে আইনী প্ৰক্ৰিয়া সকলো জানে। তেখেতৰ তৎপৰতা আমি আশা কৰোঁ। মৃণালিনী দেৱী উপসভাপতি, তেখেতৰ তৎপৰতা আমি আশা কৰোঁ যে অসম সাহিত্য সভাই কথাটো খুব গুৰুত্বপূৰ্ণভাৱে গুৰুত্ব সহকাৰে লৈ, মই ভাবোঁ তেওঁলোকে নিজৰভাৱে চৰকাৰলৈ নৰৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। অন্ততঃ FIR এখন দিব লাগে যে অসম সাহিত্য সভাই তেওঁলোকৰ প্ৰাক্তন সভাপতিক এটা জিহাদীৰ দৰে এটা অপমানসূচক কথা কোৱাৰ বাবে শিলাদিত্যদেৱৰ বিৰুদ্ধে এখন FIR অন্ততঃ তেওঁলোকে দিয়ক। নহ'লে অসম সাহিত্য সভাৰো কিন্তু যিটো ছবি আছে তাৰ ওপৰতো এটা দাগ লাগিব। অসম সাহিত্য সভাকো মই আহ্বান জনাওঁ এই মঞ্চৰ পৰাই যে তেওঁলোকে যাতে কথাটো সমানে গুৰুত্ব সহকাৰে লয় আৰু সকলো দল সংগঠনে গুৰুত্ব সহকাৰে লওক। তেওঁ যিটো কথা কৈছে ইয়াত তেওঁৰ কোনো কিন্তু হিন্দুৰ প্ৰতি তেওঁৰ দয়া মমতা নাই। তেওঁ খালি ক্ষুদ্ৰ নিজৰ স্বাৰ্থ, তেওঁৰ যিহেতু ভৰিৰ তলৰ মাটিখিনি হেৰুৱাইছে, তেওঁ টিকেট নোপোৱাৰ অৱস্থা এটা আহি পৰিছে আৰু তেওঁ যিজন ৰাজনৈতিক গুৰু তেওঁ যোৱাবাৰ তেওঁৰ লগ এৰিছে। তেনেস্থলত তেওঁৰ এতিয়া অৱস্থা নাইকিয়া হৈ পেলাই এইটো সুযোগ লৈছে। এই সুযোগটোক তেওঁক এটা শিক্ষা হিচাপে ব্যৱহাৰ কৰক, তেওঁক সুযোগ নিদিব। তেওঁ বিচাৰিছে যে এনেকুৱা কথা কৈ, কণ্ট্ৰভাৰ্চিয়েল কথা কৈ, এনেকুৱা বিতৰ্কমূলক কথা কৈ তেওঁ যাতে মিডিয়াৰ প্ৰথম পৃষ্ঠাত আহে, হেৰিৰ শিৰোনামত আহে, বাতৰিৰ শিৰোনামত আহে, যাতে তেওঁ আকৌ মানে এটা হিন্দুত্বৰ তেওঁ এটা নেতা বা হিন্দুত্বৰ চিম্বল হিচাপে তেওঁ ওলাব খুজিছে। তেওঁ কোনো হিন্দুত্বৰ চিম্বল নহয়, তেওঁ আচলতে শিলাদিত্যদেৱৰহে চিম্বল আৰু খুব বেছি তেওঁ বঙালী সম্প্ৰসাৰণবাদৰ চিম্বল। তেওঁ কিন্তু অসমীয়া হ'বও নোৱাৰে, অসমীয়া নাছিলো, অসমীয়া হ'বও নোৱাৰে আৰু অসমীয়া কেতিয়াও নহয়। তেওঁৰ স্বাৰ্থই হৈছে নিজৰ স্বাৰ্থ। বাংলাভাষী লোকসকলে তেওঁ নিজৰ প্ৰেছ কনফাৰেন্স মই শুনিছোঁ, য'ত তেওঁক কৈছে যে 5 কিলোমিটাৰ MLA বুলি কৈছে। যদি হোজাইত যদি তেওঁৰ সেই পৰিস্থিতি হৈছে, হোজাইত যদি কোনেও তেওঁৰ কথা নুশুনে, বিষয়ে তেওঁৰ কথা নুশুনে আৰু তেওঁ জিলা পৰিষদৰ সদস্য ইত্যাদিৰ কথাহে শুনে, তাৰমানে তেওঁক তাত কিন্তু একাষৰীয়া কৰিছে স্পষ্ট এই কথাটো। মই বেলেগে কোৱা অভিযোগ নহয়, তেওঁ নিজে কৈছে যে মোৰ কথা তাত নুশুনে, অফিচাৰে নুশুনে। বাংলা ভাষীক তেওঁৰ নিচিনা কোৱা নাই। বেছিভাগ বাংলা ভাষীয়ে অসমত ডাঙৰ হৈছে,
অসমক ভাল পায় বিশেষতঃ ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা তেওঁলোকে নিজকে অসমীয়া বুলি ভাবে এনেকুৱা কিছুমান মানুহ আছে যি অসমখন অশান্ত কৰিব খুজিছে তেওঁলোকৰ ব্যক্তিগত ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আৰু এওঁলোকক এতিয়াই নাকি লগাওক আৰু মনত ৰাখিব এটা কথা মই মনত ৰাখিবলৈ শিলাদিত্য দেৱকো কওঁ যে এই যে এফআইআৰ বিলাক হৈছে 101টা কেছ তেওঁ বাহাদুৰি মাৰিছে কিন্তু কেতিয়াবা নহয় কেতিয়াবাতো চৰকাৰ বদলি হ'ব যেনেকে পুৰণা কেছ অখিলৰ বাছি বাছি উলিয়াই অখিল গগৈক পোতাশালত থৈছে শিলাদিত্য দেৱৰো এই হিচাপবিলাক কিন্তু কোনোবা নহয় কোনোবাই ৰাখিছে শিলাদিত্য দেৱৰ বিৰুদ্ধে এইবাৰে কঠোৰ ব্যৱস্থা ল'ব আৰু চৰকাৰে লোৱা দৰকাৰ মোৰ বিৰুদ্ধে এইবাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কাৰণ এই সমগ্ৰ বিষয়টো অন্যান্য বিষয় বেলেগ কথা ৰাজনীতিৰ বিষয় এটা কাইলৈ কংগ্ৰেছক গালি পাৰিছে কেতিয়াবা আমচুক গালি পাৰিছে এইটো এটা বেলেগ বিষয় কিন্তু সৈয়দ আব্দুল মালিকক গালি পৰা আৰু কংগ্ৰেছক গালি পৰা একে নহয় তেওঁ এইবাৰ ৰাষ্ট্ৰদ্ৰোহ কৰিছে আৰু তাতে আপোনাৰ লগত যোগ দিয়ে এটা কথা আৰু কওঁ যে চৰকাৰে কোনে গোচৰ ৰুজ কৰে সেইটোলৈ চাই নাথাকি চৰকাৰে নিজে নিজাববীয়াকৈ গৃহ বিভাগ এটা গোচৰ ৰুজ কৰিব লাগিছিল কাৰণ এইখন অসমত জাতি মাটি ভেটিৰ কথা কৈ সদৌ অসম ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গতিকে তেখেতৰ যদি জাতীয় চেতনা আছে অসমীয়া ভাষাৰ প্ৰতি অসমীয়া জাতিৰ প্ৰতি অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি যদি সঁচাকৈ জাতীয় চেতনা আছে নিশ্চিতভাৱে মই ভাবোঁ যে বেলেগৰ ওপৰত বাৰ্থ নাচাই মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগে গোচৰ ৰুজ কৰক আৰু নিজে এজন অসমীয়া মানুহ গতিকে নিশ্চিতভাৱে তেওঁলোকে কি কাৰণে ৱেইট কৰি আছে কিহৰ কাৰণে অপেক্ষা কৰি আছে সেই কথাটো অতিকৈ কিন্তু আমি অহাকালিলৈ বাৰ চাম তাৰপিছত চৰকাৰক ইয়াৰ উপযুক্ত ব্যৱস্থা ল'বলৈ এক প্ৰতিবাদী আন্দোলন বা গোটেই অসমত একত্ৰিতভাৱে যেনেকৈ কেবৰ কাৰণে আন্দোলন গঢ়ি তোলা হৈছিল শিলাদিত্যৰ বিৰুদ্ধেও কিন্তু এনেকুৱা এটা আন্দোলন গঢ়ি তুলিব অসমৰ ৰাইজে তাত কোনো দল সংগঠন নালাগে অসমৰ সকলো ৰাইজ একত্ৰিত হ'ব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জবাবদিহি কৰিব স্বতঃস্ফূৰ্তভাৱে আহিব মই আন এজন মোৰ সৈতে শিৱসাগৰৰ পৰা সংযুক্ত হৈছে ফৰিদুল ডাঙৰীয়া ঐক্য মঞ্চৰ ঐক্য সেনাৰ ক্ষমা কৰিব আপোনাক মই স্বাগতম জনাইছোঁ আৰু আপোনালোকে আজি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু যিমান সম্ভৱ আপোনালোকে আজি এখন এজাহাৰো দাখিল কৰিছে ফৰিদুল সৰ্বপ্ৰথমে আমি ঐক্যনৰ ফালৰ পৰা শিলাদিত্য ডাঙৰীয়াক এজন পাগল আখ্যা দিছোঁ আৰু এজন ছাগলী আখ্যা দিছোঁ তেওঁ আগৰ পৰাই এনেকুৱা মন্তব্যবিলাক প্ৰকাশ কৰি আছে সমগ্ৰ অসমে ইয়াৰ বিষয়ে জানে আৰু আজি তেওঁ যোৱাকালি বিশেষকৈ আমাৰ সৈয়দ আব্দুল মালিক ছাৰৰ ওপৰত যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাক তীব্ৰভাৱে আমি ঐক্যনৰ পৰা ধিক্কাৰ জনাইছোঁ ইতিমধ্যে আজি আমি এজাহাৰ দিয়াৰ কথা আছিলে অহাকালি আমি এজাহাৰ দাখিল কৰিম ইয়াৰ ওপৰত আজি আমি বিভিন্ন সংবাদ মাধ্যমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু আজি এই চিগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ অসমৰ আৰক্ষীয়ে কা আন্দোলনৰ ক্ষেত্ৰত কিবা এটা মন্তব্য ছ'চিয়েল মাধ্যমতো যদি দিয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে এওঁ সম্পূৰ্ণ সৈয়দ আব্দুল ডাঙৰীয়াক জেহাদী আখ্যা দিয়াৰ পিছতো নিজাববীয়াকৈ কিয় অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাই আৰু 2 নম্বৰ কথা হ'ল বিজেপিয়ে যদি সাহিত্যক বা অসমক যদি ভাল পায় সাহিত্যক যদি ভাল পায় তেওঁক অনতিপলমে বিজেপি দলৰ পৰা তেওঁ বহিষ্কাৰ কৰক 2 নম্বৰ কথা হ'ল এই ব্যক্তিজনে প্ৰত্যেকবাৰে এনেকুৱা মন্তব্য কৰি থাকিব আৰু আমি কি সহ্য কৰি থাকিম প্ৰত্যেকবাৰে আৰু অসম চৰকাৰে তেওঁ কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই আৰু মোৰ সন্দেহ হৈছে শিলাদিত্যই গম পাইছে এবাৰ তেওঁ টিকেট নাপায় এই টিকেটৰ আশাত RSSক সন্তুষ্ট কৰিবৰ কাৰণে এনেকুৱা মন্তব্য প্ৰকাশ কৰিছে আৰু আজি আৰু এটা আচৰিত কথা আজি বিজেপি এজন আপোনাৰ মুমিনুলাল ডাঙৰীয়াই তেওঁ মন্তব্য প্ৰকাশ কৰিছে মই অলপ আগত চাইছিলোঁ ডেইলি নিউজত তেওঁ মন্তব্য প্ৰকাশ কৰিছে এই শিলাদিত্যৰ ক্ষেত্ৰত দল সংগঠনৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ'ব তেওঁ বিজেপি দলটো তেওঁলোকৰ চৰকাৰ তেওঁলোকে ইয়াৰ পৰা একশ্যন ল'ব লাগে একশ্যন নলয় তেওঁ প্ৰকাশ কৰিছে কি দল সংগঠনৰ বিভিন্ন তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব এই ক্ষেত্ৰত লক্ষণীয় হ'ব ধিক্কাৰ দিছোঁ তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ আছে তেওঁলোকৰ পুলিচ প্ৰশাসন তেওঁলোকে নিজাববীয়াকৈ কিয় গোচৰ ৰুজু কৰিবলৈ গ্ৰেপ্তাৰ নকৰে আৰু 2 নম্বৰ কথা হৈ গ'ল এই বাংলাদেশী মূলৰ শিলাদিত্য ডাঙৰীয়াই এই অসমখন ঠান বান কৰিব বিচাৰিছে তেওঁ এখন বাংলা মূলৰ কৰি পেলাই এটা প্লেনিং হৈছে মোৰ আন্দাজ তেওঁ পশ্চিমবংগ চৰকাৰ বা বাংলাদেশৰ লগত তেওঁ প্লেনিং কৰিছে যাতে আমাৰ অসমত এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি পেলাই এখন বাংলা মুলুক বা তেনেকুৱা এটা চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁ পৰিকল্পনা কৰিছে বুলি মোৰ সন্দেহ হৈছে সেইকাৰণে তেওঁক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰটো তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু 2 নম্বৰ কথা হৈ গ'ল তেওঁ আজি ইমান দিনৰ পৰা এনেকুৱা ধৰণৰ ঘটনাবিলাক কৰি আছে আমি বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰা হয় তেওঁৰ ওপৰত গোচৰ ৰুজু কৰা হয় কিন্তু চৰকাৰ ইয়াৰ ক্ষেত্ৰত নিমাত এই ক্ষেত্ৰত আমাৰ তেতিয়াহ'লে প্ৰশ্ন হয় চৰকাৰে প্ৰৰোচনামূলকভাৱে এনেকুৱা কৰিবলৈ তেওঁক আভাস দিছে নি আৰু এই ক্ষেত্ৰত আমি অসমবাসী ৰাইজে আৰু এটা কথা লক্ষণীয় হ'ব এই পাগলটোৱে এনেকুৱা কথাবিলাক যোনদিনাখন কৈ থাকে আমাৰ অসমৰ ৰাইজক এনেকুৱা মোৰ ভাৱ হয় যেন চৰকাৰে এই ইয়াৰ লগত লাগি থাকিব দিয়ে আৰু পিছত পৰ্যায়ত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি কৰিব বা তেলৰ দাম মূল্য বৃদ্ধি কৰিব বা আমাৰ চৰকাৰী যিবিলাক খণ্ড আছে এই চৰকাৰী খণ্ডবিলাক ব্যক্তিগত খণ্ডত বিকি দিব বা আমি এইবিলাকতে যাতে লাগি থাকোঁ আৰু মোৰ ক্ষেত্ৰত সংবাদ মাধ্যমসকলক অনুৰোধ কৰিছোঁ এই পগলাটো গুৰুত্ব দিব নালাগে এই পগলাটো গুৰুত্ব দিয়াৰ কাৰণেই চল পাই গৈছে ইয়াক যদি গুৰুত্ব দিয়া নহয়
ই তেতিয়া মিডিয়া ফকাচিং পাই কাৰণে আজি ইমানটো উঠিছে আজি মিডিয়া যদি এনেকুৱা এটা ফকাচিং দিলেহেঁতেন ইমানটো উঠিব সাহস নাপায় এই ক্ষেত্ৰত মই এই আৰু ইয়াৰ মন্তব্যবিলাক মানে কি আগত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁতে ইয়াক হিলাদিত্যক খুব জনাওঁ পুতলিকা দায় কৰোঁ পিছত দেখিছোঁ টিআৰপি দিয়া হৈছে সেইকাৰণে আজি পুতলিকা দায় কৰিবলৈ এৰিলোঁ অহাকালি সেইকাৰণে থানাত আমি গোচৰ ৰুজু কৰিম আৰু সাহিত্য সভাৰ ক্ষেত্ৰতো মোৰ এটা প্ৰশ্ন অসম সাহিত্য সভাৰ সভাপতিৰ ওপৰত অলংকিত কৰা এজন ব্যক্তিৰ ওপৰত এনেকুৱা এটা মন্তব্য প্ৰকাশ কৰা হৈছে কিন্তু সাহিত্য সভা আজি নিমাত সাহিত্য সভাৰ ক্ষেত্ৰত কিয় নিমাত সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকলৰ এই ক্ষেত্ৰত মই মন্তব্য প্ৰকাশ কৰি এতিয়ালৈকে দেখা নাই তেওঁলোকৰ এই ক্ষেত্ৰত কিয় তেওঁলোকে মন্তব্য প্ৰকাশ কৰা নাই কিয় তেওঁলোকক গৰিহণা দিয়া হোৱা নাই আৰু আজি যোৱাকালি ঘটনা যোৱাকালিৰ পৰা আজি এদিন হ'ল তেওঁলোকৰ এজন সভাপতি বা সাহিত্য সভাৰ এই ক্ষেত্ৰত স্পষ্টীকৰণ দিব লাগিছিলে সাহিত্য সভা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিছিলে আৰু এই ক্ষেত্ৰত মই অসম চৰকাৰক সৰ্বানন্দ সোণোৱাল যিজন জাতীয় নায়ক আৰু আচৰিত কথা জাতীয় নায়কৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এখন সভাত জাতীয় চেতনাৰ কথা উপস্থাপন কৰিছিলে সেই জাতীয় চেতনাকো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যি জাতীয় চেতনাৰ কথা উপস্থাপন কৰিছিলে এই হিলাদিত্যই তাতো আপোচ কৰিছিলে জাতীয় চেতনাৰ ওপৰত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰকৈ চেলেঞ্জ কৰিব পৰা হৈছে মই সৰ্বানন্দ সোণোৱাল ডাঙৰ অনুৰোধ কৰিছোঁ কিহৰ ভয়ত আপোনাৰ দাবী ভয়ত নে RSSক তৈলমোদন কৰিবৰ কাৰণে আপুনি তেওঁক ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বিজেপি সভাপতি ডাঙৰীয়াই তেওঁক এতিয়ালৈকে কিয় চৌকছ নটিচ দাখিল কৰা নাই আৰু বিজেপি চৰকাৰে এনেকুৱা পৰিস্থিতি কৰিবলৈ প্লেনিং কৰিছে বুলি আমাৰ সন্দেহ হৈছে চৰকাৰে কি কৰে এইটো এটা বিষয়টো এতিয়া মূলত আহিব যে চৰকাৰে কি কৰেগে নবনীল বৰা ডাঙৰীয়া মই আহিম কয় ওচৰলৈ নহয় চৰকাৰৰ এতিয়া গুৰু দায়িত্ব চৰকাৰে কাৰণ বহুকেইটা আইন তেওঁ ভংগ কৰিছে কমিউনেল হাৰমনি তেওঁ ভংগ কৰিছে তেওঁ প্ৰৰোচনামূলক কথা কৈছে অসমত এই পৰিস্থিতিত কিমানখিনি আইন ভংগ কৰি তেওঁক আচলতে গ্ৰেপ্তাৰ কৰি তেওঁ বহুকেইটা হয়তো নন বেইলেবল অফেন্সো তেওঁৰ আছে তেওঁক অচিৰেই গ্ৰেপ্তাৰ কৰিব লাগিছিল নহ'লে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অসমৰ ৰাইজৰ এনেকুৱা এটা ভাৱ হ'ব যে এওঁলোকে অসমীয়াৰ স্বাৰ্থত অলপো তেওঁলোকে নেভাবে তেওঁলোকক অসমীয়াৰ ভোট নালাগে বা অসমীয়াৰ স্বাৰ্থৰ প্ৰতি তেওঁলোকৰ অলপো মন কাণ নাই তেওঁলোকে অকল আমাক হিন্দু মুছলমান খেলি আমাৰ ভোট ল'ব বা আমাৰ ভোট নহ'লেও তেওঁলোকে এতিয়া আজি অসমৰ হয়তো জনগাঁথনি এনেকুৱা হৈ গ'ল যে অসমীয়া মানুহৰ খিলঞ্জীয়াৰ ভোট নহ'লেও তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব বুলি ভাবি পেলাই হিলাদিত্য দেৱৰ দৰে মানুহক ইমানখিনি উচতাই দিছে সেয়ে কওঁ যে চৰকাৰে নিজৰ সদিচ্ছা দেখুৱাওক নহ'লে কিন্তু ৰাইজেও নিজৰ সদিচ্ছা দেখুৱাব 21 চন বেছি দূৰ নাই নিৰ্বাচন বেছি দূৰ নাই এই কথাবিলাক কিন্তু আমি সময়ত নিশ্চয়কৈ উলিয়াম যদি চৰকাৰে একো নকৰে আৰু চৰকাৰে যদি তেওঁৰ বিৰুদ্ধে আজি ব্যৱস্থা এটা লয় মই ভাবোঁ অসমীয়া মানুহখিনি খিলঞ্জীয়া মানুহখিনিৰ চৰকাৰৰ ওপৰত আৰু আকৌ বিশ্বাস আহিব চৰকাৰৰ কাৰণে ভাল হ'ব চৰকাৰে কঠোৰ ব্যৱস্থা লওক তেওঁক দলৰ পৰা বহিষ্কাৰ কৰক আৰু কাল একো ভয় নকৰিব কাৰণ অসমীয়া ৰাইজ অসমীয়া ভোটাৰ যেতিয়ালৈকে আপোনালোকৰ লগত আছে দিল্লী নাগপুৰে আপোনালোকক একো কৰিব নোৱাৰে তেওঁলোকক আপোনালোকক লাগে দিল্লী নাগপুৰক আপোনালোকক লাগে আপোনালোকক দিল্লী নাগপুৰ নালাগে সেইকাৰণে আপোনালোকে স্পষ্টভাৱে এটা বাৰ্তা দিয়ক সকলোলৈ বাৰ্তা দিয়ক যে এনেকুৱা অনাচাৰী যি আমাৰ আজান ফকীৰ চাহাবক কেনেকৈ বেয়াকৈ কৈছে আমাৰ সৈয়দ আব্দুল মালিক চাহাবক কেনেকৈ বেয়াকৈ কৈছে এই মানুহজনক অতি কঠোৰ ব্যৱস্থা লৈ পেলাই এটা বাৰ্তা অসমবাসীলৈ দিব লাগে আৰু চৰকাৰে এইখিনিত কোনো হেমাহি কৰিব নালাগে কাৰণ আইন আজি আপোনালোকে ঢিলা কৰিব পাৰে কিন্তু এদিন নহয় এদিন আইনে নিজৰ ব্যৱস্থা সময়ত ল'বই আচলতে চাওক মই নবনীল বৰুৱা ডাঙৰীয়া যেনেকৈ ক'লে ধন্য নৰতনো ভাল মই এইটো কথাই মই জনাওঁ আপোনালোকৰ চেনেলৰ যোগেদি সেই কিতাপখনৰ যোগেদি মহাপুৰুষ শংকৰদেৱ গুৰুজনাক আমি জানিছিলোঁ আমি পঢ়িছিলোঁ যেতিয়া সৰুতে তেতিয়া এটা কথা কওঁ যেনেকৈ শংকৰদেৱত অপমান কৰিব নালাগে তেওঁ যেতিয়া সেই ব্যক্তিজন যোনে লিখিছে তেখেতকে যেতিয়া অপমান কৰিছে হিলাদিত্যই আচলতে তেওঁ আল্টিমেটলি গুৰুজনাকো আমাৰ মানে তেওঁ হেৰি কৰিছে অপমান কৰিছে গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ আজিৰ যি যুৱচাম আমি সজাগ আৰু সচেতন আৰু চৰকাৰ বা প্ৰশাসনে যদি এই হিলাদিত্য ডাঙৰীয়াৰ বিৰুদ্ধে যদি গোচৰ ৰুজু কৰি নিজাববীয়াকৈ তদন্ত আৰম্ভ নকৰে ইয়াৰ আঁৰত কি আছে আচল ৰহস্যটো যদি ফাদিল নকৰে অসমৰ জনসাধাৰণে অসমৰ খিলঞ্জীয়া লোকে কিন্তু এইজন বিধায়কক ৰাস্তাত কেতিয়াবা মানে প্ৰহাৰ কৰিব এই কথা স্পষ্ট কৰি দিছোঁ যিহেতু আপুনি দেখা পাইছে প্ৰত্যেক দিনে তেওঁ ৰাজনীতিৰ উদ্ধত গৈ পেলাই কেনেকুৱা ধৰণৰ মন্তব্য কৰে আজি আমাৰ সৈয়দ আব্দুল মালিক ডাঙৰীয়াক তেখেতক তেনেকুৱা এজন ব্যক্তিক আচলতে তেখেতে জেহাদীৰ লগত তুলনা কৰাৰ পিছতো যদি চৰকাৰ প্ৰশাসন নিমাত থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাত থাকে জাতীয় নায়কজন যদি নিমাত থাকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে এই হিলাদিত্য নামৰ বিধায়কটোক লগাই পেলাই আচলতে অসমত এক সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে আৰু যি গোষ্ঠীগত সংঘৰ্ষৰ দিশত লৈ যাব ওলাইছে এটা কথা স্পষ্ট এনেকুৱা ধৰণৰ মন্তব্যৰ ফলত অনাগত দিনত যদি অসমখন যদি ৰাঙলী হয় তাৰ কাৰণে কিন্তু দায়ী হ'ব এইজন বিধায়ক এই বিধায়কজনক
চৰকাৰ এই বিধায়কজনক প্ৰশাসনে যদি ব্যৱস্থা গ্ৰহণ নকৰে আমাৰ ৰাইজ ওলাই আহিব লাগিব, ৰাইজ খিলঞ্জীয়া লোক একত্ৰিত হৈ এইজনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব। আৰু দ্বিতীয়তে মই আমাৰ DGP মহোদয়ক অনুৰোধ জনাইছোঁ, আপোনালোকৰ আৰক্ষী প্ৰশাসনে আমি যদি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিষয়ে কৰোঁ সংগঠনে আমাৰ সংগঠনৰ নেতাসকলক গতিয়াই গাড়ীত উঠাই পেলাই লৈ যায় বা আপোনালোকে আমাক জেল হাজতত প্ৰেৰণ কৰে, কিন্তু এই বিধায়কজনক কি কাৰণে আচলতে আপোনালোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? এনেধৰণে অপমানসূচক মন্তব্য কৰাৰ পিছতো অসম সাহিত্য সভাৰ নিচিনা অনুষ্ঠানৰ সভাপতিত্ব থকাৰ পিছতো এইজন ব্যক্তিক গ্ৰেপ্তাৰ নকৰাকৈ এই যিজন বিধায়কক গ্ৰেপ্তাৰ নকৰাৰ কাৰণত এটা কথা স্পষ্ট হৈ পৰিছে যে এই শিলাদিত্যৰ যোগেদি আচলতে গোষ্ঠীগত সংঘৰ্ষ লগাবৰ কাৰণে এই চৰকাৰখনে একটা ষড়যন্ত্ৰ ৰচিছে। গতিকে আমি সকলো অসমবাসী ৰাইজক, সকলো খিলঞ্জীয়া লোকক এক হৈ এই বিধায়কজনক এশিকনি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি। আৰু এটা কথা অকণমান আগত এজন ব্যক্তিয়ে ক'লে যে তেওঁ আচলতে TRP দখল কৰিবৰ কাৰণেহে আচলতে পাগল, সঁচাকৈ তেখেত পাগল, আবুল তাবুল যে বকে, তেওঁ TRP দখলৰ স্বাৰ্থতে আচলতে আবুল তাবুল বকে। আৰু তেখেতক মুখত লেকাম লগাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অনাগত দিনত কিন্তু আমাৰ যুৱচামে কিন্তু আপোনাৰ ওপৰত নজৰ ৰাখিছোঁ। অনাগত দিনত যদি আপুনি ক'ৰবাত কিবা পঢ়াৰ হয় তাৰ কাৰণে কিন্তু দায়ী আপুনি নিজে, সেই কথাও জনাইছিলোঁ। চাওক, আইন সকলোৰ বাবে সমান, কিন্তু আমি দেখিছোঁ যেতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত BJP দল আহিছে, অসমৰ ৰাজ্যিক চৰকাৰৰ দায়িত্বত BJP দল আহিছে, তাৰ পৰাই কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত আইন অতি কঠোৰ হয় আৰু কেতিয়াবা অতি নৰম হয়। এই চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়াৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী, তাৰ পিছৰ পৰাই এনেকুৱা কিছু বাতাবৰণ, এনেকুৱা কিছুমান অদ্ভুত মন্তব্য বা সাম্প্ৰদায়িক মন্তব্য বিভিন্নজনে দি আহিছে। আপোনাক মই উদাহৰণস্বৰূপে কেইটামান কথা আজি মই আপোনাক ক'ব বিচাৰিছোঁ। মুছলমান মৃত মহিলাক কবৰৰ পৰা উলিয়াই আনি ধৰ্ষণ কৰিব লাগে, এজন BJPৰ সাংসদে এই মন্তব্য এটা সময়ত দিছিল। আৰু এজন BJPৰ ভাতৃ সংগঠনৰ এজন নেতা কমলেশ তেওৱাৰী, তেখেতে কৈছিল হজৰত মহম্মদৰ বিষয়ে কৈছিল, মহম্মদ চাহাব এজন ধৰ্ষণকাৰী আৰু সন্ত্ৰাসবাদী। আৰু তাতকৈ আগুৱাই গৈ আমাৰ মানে চলচ্চিত্ৰ জগতৰ নায়ক আমিৰ খান আৰু শ্বাহৰুখ খানক দেশদ্ৰোহে কৈছিল BJPৰ এজন নেতাই। আৰু যদি মাননীয় এইবিলাক কথাৰ ওপৰতো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একেবাৰে কৈছিল মুছলমান বাংলাদেশীক নহয়, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া হ'ব। এই যে এনেকুৱা কিছুমান মন্তব্য দিয়াৰ পিছতো এইখন দেশৰ ধৰ্মনিৰপেক্ষ এখন দেশ এখনত তাৰপিছতো কিন্তু কোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্যিক চৰকাৰসমূহেই হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি এই এনেকুৱা মন্তব্য যদি কৰাৰ পিছত আমি কোনো আইনগত ব্যৱস্থা কৰিলোহেঁতেন, আজি শিলাদিত্য দেৱে ইমানখিনি কথা ক'ব নোৱাৰিলেহেঁতেন আৰু আপুনি মই আজি এনেকুৱা টক শ্ব' এটা নাপাতি বেলেগ বিষয়বস্তুৰ ওপৰতো কথা পাতিব পাৰিলোহেঁতেন। অসমৰ বিভিন্ন দল, সংগঠন, বিভিন্ন বুদ্ধিজীৱী সকলোৱে আজি শিলাদিত্যৰ এইবিলাক কথাৰ ওপৰত বিভিন্ন ধৰণৰ সমালোচনা কৰি আছে, বিভিন্ন ধৰণৰ গোচৰ ৰুজ কৰি আছে, সময়বোৰ নষ্ট কৰি আছে। গতিকে মূলত হৈছে আমাৰ শাসক পক্ষ কোন? আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী, এখেতসকলৰ কৰবাত আইন পৰিচালনা কৰিবলৈ যাওঁতে কৰবাত আজি জাকিৰ হুছেইন ছিকদাৰৰ প্ৰতি যিটো দায়িত্ব আইনে যিটো চকুৰে চাইছে, পৰাগমণি আদিত্য ডাঙৰীয়াক সেইটো বেলেগ এটা চকুৰে চাইছে, নৱনীল বৰুৱা ডাঙৰীয়াক এটা বেলেগ চকুৰে চাইছে। এই যে BJP দল বা BJP চৰকাৰৰ আইনৰ চকু যে কেইবাটাও কৰবাত কঠোৰ কৰবাত নৰম, তাৰ কাৰণে আজি শিলাদিত্য দেৱ ডাঙৰীয়াই এনেকুৱা মন্তব্য কৰিব ধৰিছে। গতিকে আমি শিলাদিত্য দেৱ ডাঙৰীয়াৰ আগতেও কৈছোঁ 100টা গোচৰৰ ওপৰত গোচৰ আছে, বিভিন্ন সময়ত কথা বাৰ্তাবোৰ কৈ আছে। তেখেতক মই পাগলো আখ্যা নিদিওঁ, একো আখ্যা নিদিওঁ। তেখেতক কোনোবাই চালিত কৰি আছে, তেখেতৰ মেচিনৰ যিটো ৰিমোট হয়তো কৰবাত আছে আৰু সেই ৰিমোটটো আমি ক'ব লাগিব BJP দলৰ হাতত আছে, BJP চৰকাৰৰ হাতত আছে। নহ'লে কিয় নহ'ব? কি কাৰণে শিলাদিত্য দেৱ ডাঙৰীয়াৰ ওপৰত কোনো ধৰণৰ মন্তব্য NRCৰ সময়ত ৰঞ্জন গগৈ ডাঙৰীয়া, সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াৰ অসম সন্তান ৰঞ্জন গগৈ ডাঙৰীয়াৰ ওপৰতো তেখেতে বিৰূপ মন্তব্য কৰিছিল, তাৰপিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা নল'লে। গতিকে আমাৰ ধাৰণা হৈছে
আমাৰ ধাৰণা হৈছে বিজেপি সাম্প্ৰদায়িক দল আমি বাৰে বাৰে এই কথা কৈ আহিছোঁ বিভিন্ন ধৰণে জানে জাতপাতৰ ৰাজনীতি তেওঁলোকে কৰিব বিচাৰে ধৰ্মৰ ৰাজনীতি তেওঁলোকে কৰিব বিচাৰে কিছুদিন আগতে আপুনি জানে যে আজি যিটো ৰাম মন্দিৰ যিদিনা মানে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলান্যাস কৰিলে তাৰপিছত এটা বাইক ৰেলী হৈ এটা বেয়া পৰিস্থিতি হৈছিল সেই পৰিস্থিতি তেওঁলোকে পুলিচে তদন্ত কৰি আছে তাৰপিছত যিটো কৰে তাত আমি একমত কোনোবাই কোনোবাক আক্ৰমণ কৰাটো আমি একমত নহয় কিন্তু তাত বিজেপি দলৰ ৩-৪জন বিধায়কে যায় পুলিচ বাহিনীৰ ওপৰত তেওঁলোকৰ ভৰসা নাই মূলে মিলিটাৰীৰ ওপৰত তেওঁলোকৰ ভৰসা নাই নিজেই কাম কৰিব লাগে বুলি এনেকুৱা মন্তব্য এখন অসমত তেওঁলোকে দি আছে কেৱল হিলাদিত আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষী তদন্ত কৰক আৰক্ষী ব্যৱস্থা কৰক নেতাৰ দায়িত্ব নিৰপেক্ষ তদন্ত হোৱাৰ পথ মুকলি কৰি মই শেষ কৰি লওঁ 1 মিনিট লাগিব গতিকে এই যে বিজেপি দলৰ কেৱল হিলাদিত্যই নহয় বেলেগ বেলেগ বিধায়কবিলাকে মৃণাল শইকীয়া ডাঙৰীয়াই কিছুদিন আগতে সাম্প্ৰদায়িক মন্তব্য কৰিছে অশোক সিংগল ডাঙৰীয়াই বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে এইবিলাকৰ কথাৰ পৰা এটা কথা স্পষ্ট 2016 চনৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী সভাসমূহত অসমত আজি হোৱা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত বিজেপি দলে নিৰ্বাচনী সভাসমূহত যিসমূহ প্ৰতিশ্ৰুতি দিছিল বা তেওঁলোকৰ নিৰ্বাচনী যিটো ইস্তাহাৰ আছিল সেই গোটেইখিনি কথা তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই অসমত নাগৰিকত্ব সংশোধনী আইনৰ ঘটাই যিটো কেপ এইবিলাক লৈ অসমৰ যি আন্দোলন অসমৰ মানুহ যি নাৰাজ এই সময়খিনিত তেওঁলোকে যথেষ্টখিনি দুৰ্বল হৈ পৰিছে 2021 চনৰ অসমৰ বিধানসভাত তেওঁলোকে বৈতৰণি পাৰ হ'ব নোৱাৰে তাৰ কাৰণে অসমত ধৰ্মীয় ৰাজনীতি কৰি জাতিগত ৰাজনীতি কৰি যাতে মানুহখিনিক ভাগ কৰি সুবিধা বিজেপি দলে ল'ব পাৰে তাৰ কাৰণে মই ভাবোঁ এই যে হিলাদিত্য অশোক সিংগল মৃণাল শইকীয়া এওঁলোক একোজন সাম্প্ৰদায়িক সৈনিক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁলোকক পৰিচালিত কৰি আছে নমনীল বৰা ডাঙৰীয়া এই আমাৰ সৈয়দ আব্দুল মালিক ডাঙৰীয়া তেওঁ নিজে আমি শংকৰদেৱ বঁটা শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত ব্যক্তি আৰু শ্ৰীমন্ত শংকৰদেৱ বঁটা অসম চৰকাৰে প্ৰদান কৰে অসম চৰকাৰে যাক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত কৰিছে তেওঁক জেহাদী আখ্যা দিয়াটো প্ৰকাৰান্তৰে ৰাজ্য চৰকাৰে মুহূৰ্তো হেমাহি কৰিব নালাগে গোচৰ ল'ব লাগে একদম কাৰণ তেওঁ অকল অসম দ্ৰোহেই কৰা নাই তেওঁ ৰাষ্ট্ৰদ্ৰোহ কৰিছে যে তৃতীয় শ্ৰেষ্ঠ অসামৰিক বঁটা পোৱা ব্যক্তি এজনক তেখেতে সন্ত্ৰাসবাদী আখ্যা দিছে তেখেতে দুবাৰ পদ্ম পাইছে দুবাৰ পদ্ম পোৱা মানুহজনক এইটো ডাঙৰ কথা এইটো ৰাষ্ট্ৰদ্ৰোহ কৰিছে তেখেতে অসম দ্ৰোহ কৰিছে মই ভাবোঁ এইটোত চৰকাৰে কোনো দেখুৱাব নালাগে আমিনুল ইছলামক যদি জেলত ভৰাব পাৰে তেওঁক ভৰাব নোৱাৰাৰ কি কথা থাকিব পাৰে এই যে সাম্প্ৰদায়িক যিকেইজন জাকিৰ হুছেইন চিকদাৰে নাম ক'লে এই সাম্প্ৰদায়িক বিধায়ক কেইজনক চৰকাৰে কিয় একো একশ্যন ল'ব পৰা নাই যদি আমিনুল ইছলামক ল'ব পাৰে তেনেহ'লে এওঁলোকক নোলোৱাটোৰ এটা গভীৰ ষড়যন্ত্ৰ আৰু তেওঁলোকৰ যদি চৰকাৰে এইটো ক'ব খোজে যে আমি ব্যৰ্থ সেইকাৰণে এইবিলাক কৰিয়ে 2021 বৈতৰণি পাৰ হ'ব লাগিব যিহেতু আমি যিবিলাক শিলাদিত্যৰ এই বক্তব্যৰ পৰা খিলঞ্জীয়াৰ ভোটহে নাইকিয়া হ'ব চৰকাৰে একো লাভ নহয় যদি ভাবিও আছে যে পোলাৰাইজ কৰি পেলাই হিন্দু মুছলমান কৰিম সৈয়দ আব্দুল মালিকক অপমান কৰিলে সৈয়দ আব্দুল মালিকক সেইখিনি বুজি ধৰ্মৰ আছিল সেইটো লৈ এতিয়া আৰু সেইখিনি বুজি পোৱাৰ মস্তিষ্ক শিলাদিত্যৰ নাই যে সৈয়দ আব্দুল মালিক অসমীয়াৰ কাৰণে কি তেওঁ যে অসমীয়াৰ কাৰণে মুছলমান নহয় তেওঁ যে অসমীয়াৰ কাৰণে এজন পুৰোধা ব্যক্তি এই কথাটো বুজি পোৱাৰ মগজুটো শিলাদিত্যৰ নাই সেইটো স্বাভাৱিক কথা তেওঁৰ পৰা সেইটো আশা কৰাও নাযায় কিন্তু অসম চৰকাৰ বাকী কিছুমানটো আছে মানুহ তেওঁলোকে এতিয়া ভাবক যে অসমীয়াৰ ভোটো হেৰাব আৰু হিন্দু ভোটো নাপাব এনেকুৱা অসভ্যালি কৰিলে আৰু এই অসভ্যালিৰ যদি সোনকালে চৰকাৰে কোনো পদক্ষেপ নলয় ইয়াৰ কিন্তু অকল নিৰ্বাচনীয়ে নহয় অন্য বহুত কিছু ক্ষয়ক্ষতি বিজেপি দলৰ আৰু অসম চৰকাৰৰ হ'ব বহু পাছৰ প্ৰতিক্ৰিয়া আহিব মই শিৱসাগৰলৈ গৈছোঁ পৰিদুল মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এই সমগ্ৰ বিষয়টো এতিয়া মূল কথা হ'ব যে আপোনালোকে কাইলৈ এখন এজাহাৰ দাখিল কৰিম বুলি কৈছে ক'ত এজাহাৰ দাখিল কৰিব ইতিমধ্যে যিহেতু পূৰ্বেও কেইবাখনো এজাহাৰ দাখিল হৈছে গতিকে এই ভৰসা আছেনে যে এজাহাৰ দিলে এইবাৰ ব্যৱস্থা হ'ব আমি কালি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিম আৰু মই এটা কথা ক'ব বিচাৰিছোঁ এজাহাৰখন আগৰ পৰা আমি বহুতবাৰ শিলাদিত্যৰ ওপৰত দিছোঁ কিন্তু এতিয়ালৈকে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এনেকুৱা যেন লাগে বিজেপি হ'লে আমি সকলো কৰিব পাৰিম বিজেপি হ'লে আমি গুণ্ডাগিৰি কৰিব পাৰিম সকলো কৰিব পাৰিম তাৰ ওপৰত একো বিহিত ব্যৱস্থা লোৱা নহয় আইনখন অকল বিজেপিৰ যিখিনি বিপৰীতে মানুহ আছে সেইখিনিৰ বিৰুদ্ধেহে এই আইনখন আছে সেইকাৰণে ডিজিপি মহোদয়ক অনুৰোধ কৰিছোঁ অনুৰোধ কৰিছোঁ এবাৰ অন্তত এই মানুহজনক লেকাম লগাওক নহ'লে পৰিস্থিতি ভয়াৱহ হ'ব কাৰণ ধৈৰ্য মানুহ এটা সীমা থাকে তেওঁ প্ৰত্যেকবাৰে মানুহক এনেকৈ অপমান কৰি থাকিব আৰু সকলো সহ্য কৰি থাকিব নি যুৱ চাম যেতিয়া এনেকুৱা ধৰণৰ বক্তব্য শুনিব আজি তেওঁ অসমৰ স্বনামধন্য ব্যক্তিৰ ওপৰত এনেকুৱা কৰে ৰঞ্জন গগৈ ডাঙৰ ওপৰত মন্তব্য প্ৰকাশ কৰে তথাপিও তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা নহয় আৰু পৰ্দা এটা কথা ক'ব বিচাৰিছোঁ এই ব্যক্তিজনে গম পাইছে বা টিকেট নাপায় এই টিকেট নোপোৱাৰ কাৰণে আবুল তাবুল ভুগিবলৈ বিচাৰিছে এই টিকেট পোৱাৰ আশাতে তেনেকুৱা কৰিছে সেইকাৰণে বিজেপিয়ে স্পষ্টকৈ জনাইছে তোমাক টিকেট নিদিওঁ আৰু আমি সেইকাৰণে তুমি আবুল তাবুল বকিও লাভ নাই এইটো স্পষ্টকৈ ঘোষণা কৰি দিয়ে ভাল মই ভাবিছোঁ
গুৰুত্বপূৰ্ণ বক্তব্য কৈছে মই শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া এই যি সমগ্ৰ প্ৰক্ৰিয়াটো আছে শিলাদিত্যদেৱে এনেধৰণৰ বক্তব্য কৰি আছে আৰু যোৱা কেইদিনমানৰ পৰা এটা কথা দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ ঘটনাটো লখিমপুৰত এজন বিজেপি নেতাই এজন সত্ৰাধিকাৰক অপমান কৰিছে সত্ৰাধিকাৰক অপমান কৰি তুচ্ছ তাচ্ছিল্য কৰি মানে যিটো পৰ্যায়লৈ কৈছে সত্ৰাধিকাৰ এজনক এজন বিজেপিৰ এজন কৰ্মীয়ে কৰিব পাৰে বুলি মানে কল্পনাও কৰিব নোৱাৰা এটা ঘটনা সংঘটিত হোৱাৰ পিছত স্বৰূপ দেখুৱালে যে এনেকুৱা পৰ্যায়লৈকে যাব পাৰে অৱশ্যে ৰাজ্যজুৰি জাগৰণ হোৱাৰ পাছত এই লৈ প্ৰতিক্ৰিয়া হোৱাৰ পাছত গৈ তেওঁ সেৱা জনাই সাষ্টাংগে প্ৰণিপাত কৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল গতিকে এই যে ক্ষমা খুজিবলৈ বাধ্য হ'ল দুষ্কাৰ্যৰ পিছত যে লখিমপুৰত বিজেপি নেতাই ক্ষমা খুজিলে দলীয় কোনো ব্যৱস্থা লোৱা নাই কিন্তু এতিয়ালৈকে দলীয় ব্যৱস্থা নললে এই ধৰণৰ এটা উদ্ধতালি কিন্তু ক'ৰবাত হৈছে হয় চাওক সেই যিজন ব্যক্তি আছিলে বা সেই যিজন বিজেপি নেতাই এজন সত্ৰাধিকাৰক অপমান কৰিছিলে সেইটো মোৰ নিজৰ গৃহ জিলা আৰু মোৰ একে সমষ্টিৰ আৰু তাতে এটা কথা কওঁ তেখেতে অকল তেওঁকে নহয় আজিৰ ডেটত দেখিছোঁ আজিৰ দিনত বিজেপি একাংশ নেতা পালি নেতাই গুণ্ডাগিৰি আৰম্ভ কৰিছে অকল দেখিছে সিন্ডিকেট বহাইছে তেওঁলোকে গুণ্ডাগিৰি কৰিছে এইবিলাক সম্পূৰ্ণ দাদাগিৰি তেওঁলোকে চলাইছে কিন্তু পুলিচ প্ৰশাসন নিমাত পুলিচ প্ৰশাসনে একো নকৰে কাৰণ যিহেতু তেওঁলোকৰ ওপৰত যিসকল নেতা আছে ডাঙৰ ডাঙৰ নেতাবিলাকৰ আশীষ লৈ পেলাই তেওঁলোকে গোটেই কাম কৰি আছে আৰু তেওঁ নিজে কৈছে মই আপুনি উলিয়াইছে সেই ব্যক্তিজনৰ কথা ভাস্কৰ হাজৰিকা নামৰ ব্যক্তিজনে গৈ পেলাই সত্ৰাধিকাৰক কৈছে যে আমাক বিধায়কে পঠাইছে আৰু ইয়াত কি তিনপাত লগাইছে মানে চাবলৈ আহিছে এটা বিধায়কৰ নেতৃত্বতে মানে যেতিয়া সিন্ডিকেট চলাইছে বা বিধায়কৰ আদেশ লৈ পেলাই যেতিয়া সত্ৰাধিকাৰক ভাবুকি প্ৰদান কৰিবলৈ গৈছে তাৰ পিছত কিন্তু তুলুঙা মন্তব্য আগবঢ়োৱা দেখা পালোঁ বিধায়কজনে কেমেৰাৰ আগত গতিকে এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপি দলৰ নেতা পালি নেতা সকলো মুঠৰ ওপৰত গুণ্ডাগিৰিত নামি পৰিছে এতিয়া ইলেকশ্যনৰ আগত বা ইলেকশ্যনৰ আগমুহূৰ্তত ফাণ্ড কালেকশ্যনৰ কাৰণে সিন্ডিকেটত নামি পৰিছে আমি দেখিলোঁ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ 15 বছৰ শাসনৰ পিছত অৱসান ঘটাই বিজেপি চৰকাৰখনৰ ওপৰত আমাৰ অসমীয়া ৰাইজে বা অসমৰ মানুহবিলাকে আশা কৰিছিলে তাৰ পিছত কিন্তু এনেকুৱা ধৰণৰ কাৰ্য চলিবলৈ লৈছে আৰু ইয়াৰ পৰিণতি কিন্তু অনাগত বিধানসভা ইলেকশ্যনত এইখন চৰকাৰে ভুগিবলৈ পাব সেইটো স্পষ্ট কথা আমাৰ যুৱচামে এটা কথাই ক'ব বিচাৰিছোঁ যে এইখন চৰকাৰৰ ওপৰত আমি কোনো ধৰণৰ আস্থা নাই কোনো ধৰণৰ তেওঁলোকে যেনেকৈ বিচাৰিছিলে যেনেকৈ নিবনুৱা সমস্যাটো দূৰ কৰিম বুলি কৈছিলে এইখিনি কোনো ধৰণৰ কাম নকৰিলে কোৱা মতে প্ৰতিশ্ৰুতি কাম নকৰিলে কিন্তু এতিয়া তেওঁলোক তাৰ বিপৰীতে গুণ্ডাগিৰিতহে নামি পৰা দেখা পৰিছোঁ গতিকে এইটো দলৰ একাংশৰ নেতাৰ নিৰ্দেশ মৰ্মে তেওঁলোকে গুণ্ডাগিৰি কৰিছে কাৰণে আচলতে পুলিচ প্ৰশাসন বা দলৰ ওপৰলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকৰ ওপৰত হয় এতিয়া এই সমগ্ৰ বিষয়টো বিধানসভাৰ অতি কম সময়ৰ কাৰণে হ'লেও এদিনীয়া এখন অধিৱেশন আহি আছে বিষয়টো তুলিব আপোনালোকে বিধানসভাত যদি ব্যৱস্থা নলয় নিশ্চিতভাৱে মই প্ৰথম এটা 3 দিনীয়া পাম তথাপি বিভিন্ন ইস্যু আছে সেই ইস্যুবিলাকৰ ভিতৰত এইটোও এটা গুৰুত্বপূৰ্ণ ইস্যু অসমীয়া জাতীয় নায়ক এজনক অসমীয়া কৃষ্টি সংস্কৃতি অসমীয়া জাতিৰ প্ৰতি যথেষ্ট অৱদান থকা এজন ব্যক্তিক এজন শাসকীয় পক্ষৰ বিধায়কে এনেকুৱা অপমানসূচক মন্তব্য কৰিব তাৰ বিৰুদ্ধে আমি বিধানসভাত মাননীয় অধ্যক্ষ ডাঙৰীয়াক দৃষ্টিগোচৰ কৰি অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে চৰকাৰখনক বাধ্য কৰাম উপযুক্ত ব্যৱস্থা ল'বলৈ গতিকে এই কথাটো ঠিক আৰু এটা কওঁ যে একেলগে 126 জন বিধায়ক আমি তাত বিধানসভাত বহো এনেকুৱা এজন বিধায়কৰ লগত শিলাদিত্যদেৱ ডাঙৰীয়াৰ নিচিনা এজন বিধায়কৰ লগত একেখন বিধানসভা চৌহদত একেখন বিধানসভাৰ মজিয়াত বহি থাকিবলৈ কেতিয়াবা আমাৰ লাজ লাগে যে এনেকুৱা বিধায়কৰ লগত আজি বিধায়ক শব্দটো উচ্চাৰণ হৈ আছে MLA শব্দটো উচ্চাৰণ হৈছে বাৰে বাৰে গতিকে এই যে MLA বা বিধায়কৰ প্ৰতি মানুহৰ যিটো বেয়া ধাৰণা সেই ধাৰণাখিনি আমাৰ ক্ষেত্ৰতো আহে তেওঁ কলংকিত কৰিছে বিধায়ক পদটো কিমান সন্মানীয় এটা পদক তেখেতে কলংকিত কৰিছে আমি দেশৰ আইন বনাব লাগে বিভিন্ন পলিচি বনাব লাগে ৰাজ্যখনৰ সাৰ্বঙ্গীন উন্নতি কামনা কৰিব লাগে আমি শান্তি ৰক্ষা কৰিব লাগে কিন্তু এই শান্তি ৰক্ষাৰ ক্ষেত্ৰত শান্তিটো ভংগ কৰিছে গতিকে শিলাদিত্যদেৱৰ নিচিনা বিধায়ক এজন অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহাটোৱে অতিকৈ দুখৰ কথা আমি আহ্বান জনাম 2021 চনৰ বিধানসভা নিৰ্বাচনত আৰু ইতিমধ্যে তাৰ প্ৰমাণ হৈ গৈছে কেৱল ৰাইজে নহয় তেওঁলোকৰ দলৰ ফালৰ পৰা প্ৰমাণ কৰি দিছে তেখেতে দ্বিতীয়বাৰৰ বাবে ইমান পবিত্ৰ ঠাইত আহিব নোৱাৰে তথাপি 31 আগষ্ট আৰু 1-2 ছেপ্টেম্বৰত হ'বলগীয়া বিধানসভাত নিশ্চিতভাৱে অসমবাসীয়ে চাব পাৰিব আমাৰ ফালৰ পৰা এইটো ওপৰত উপযুক্ত ব্যৱস্থা নলয় পোখামাৰাৰ সময় হৈছে শেষ আপোনাৰ পৰা সামৰণি কি বক্তব্য যদি চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি এইটো জনজাগৰণ এটা আহিব আৰু জনজাগৰণ যে অকল পথত প্ৰচেছন কৰিলে আহে সেইটো নহয় জনজাগৰণ ভিতৰুৱাকৈ আহিব আৰু এইটোৱে কিন্তু শাসকীয় দলৰ বিস্তৰ ক্ষতি সাধন কৰিব কাৰণ মই জানো যে কংগ্ৰেছেও এইটো ব্যৱহাৰ কৰিব আৰু অন্যান্য দলে ব্যৱহাৰ কৰিব কৰা উচিত
যদি অসমীয়া জাতিক অপমান কৰাটো এটা নিৰ্বাচনী ইস্যু নহয় তেনেহ'লে নিৰ্বাচনী ইস্যু হ'ব কি চৰকাৰে ব্যৱস্থা লৈ পেলাই কংগ্ৰেছৰ পৰা এটা ইস্যু লৈ যাব লাগে আৰু যদি নলয় কংগ্ৰেছে কৰক সকলোৱে কৰক আৰু আমিও সমৰ্থন কৰিম তেতিয়া এই ইস্যুটোত বিশেষকৈ যে এই মানুহজনক শাস্তি দিবলৈ এই চৰকাৰখন ব্যৰ্থ হ'ল আৰু তেওঁলোকে এইটো কি কয় পাৱাৰ পাই পেলাই তেওঁলোকে ক্ষমতা ৰাগিত মতলীয়া হৈ আছে কিন্তু ক্ষমতা হৈছে এক চলনাময়ী প্ৰেমিকাৰ নিচিনা আজি আছে কাইলৈ নাই এই কথাটো মনত ৰাখিব লাগিব নহ'লে কিন্তু অতি দুখজনকভাৱে সময়ে তেওঁলোকক শিক্ষা দি দিব সময়ে কোনোবা দিন শিলাদিত্যক ৰাজপথলৈ লৈ আনিব আৰু শিলাদিত্যৰ নিচিনা এজন ব্যক্তি মই এটা ছাপ্লিমেণ্টাৰী কথা যে তেওঁ নিজে গুৱাহাটীত পঢ়িছে গুৱাহাটীত তেওঁ কামৰূপ একাডেমীত যিমান সময় পঢ়িছে আৰু তেওঁ গুৱাহাটীত পঢ়া শুনা কৰা তাৰমানে তেওঁ ছৈয়দ আব্দুল মালিক পঢ়ি আহিছে পঢ়ি আহি এনে দুষ্কাৰ্য কৰিছে তেওঁ আচলতে কি মানে মানুহৰ ডিগ্ৰী এটা থাকিলেই যে শিক্ষা থাকিব তেনেকুৱা নহয় তেখেতে খুব পঢ়া শুনা কৰে বা জানে যেন নালাগে কাৰণ ছৈয়দ আব্দুল মালিকক তেওঁ বামপন্থী বুলি কৈছে তেওঁ মানে একোৱেই নাজানে তেওঁ অসমৰ ইতিহাসেই নাজানে ছৈয়দ আব্দুল মালিকে কোন দলৰ হৈ পেলাই নিৰ্বাচনো খেলিছিল সেই কথাটো তেওঁ নাজানে আৰু তেখেতে অকল কবিতা লিখিছিল নে আৰু কি লিখিছিল একোৱেই নাজানে মই নিশ্চিত যে তেওঁ ছৈয়দ আব্দুল মালিকৰ বিষয়ে একো নাজানে তেওঁ এটাই জানে ছৈয়দ আব্দুল মালিক মুছলমান মানুহ আছিল আৰু সেই মুছলমান কাৰণেহে আক্ৰমণ কৰিছে আৰু কিন্তু তেওঁ এতিয়া যিহেতু এইটোত বলিয়ান হ'ব যেতিয়া দেখিব যে তেওঁ কোনো এটা মানে চৰকাৰে একো পদক্ষেপ নল'লে তেতিয়া তেওঁ মুছলমানৰ পৰা লাহে লাহে অসমীয়াৰ মেৰুদণ্ডত আঘাত কৰিব আৰু এইটো আচলতে অসমীয়াৰ মেৰুদণ্ডত আঘাত তেখেতে মুছলমানৰ এখন চাদৰেৰে ঢাকি লৈ পেলাই অসমীয়া জাতিকে অপমান মানে এই যে জানা নজনাৰ কথা যিবিলাক চলি আছে মই ভাবোঁ তেওঁ জানেও নজনাৰ ভাও ধৰিছে জানিও নজনাৰ ভাও ধৰি RSSৰ যি কাৰ্যসূচী যি এজেণ্ডা বিজেপি দলৰ যি এজেণ্ডা সেই এজেণ্ডা তেওঁ কাৰ্যকৰী কৰিবলৈ ৰূপকাৰ দিয়াৰ কাৰণে আজি এনেকুৱা বিতৰ্কিত মন্তব্যবোৰ কৰি আছে গুৰুত্বপূৰ্ণ প্ৰসংগ এতিয়া উপস্থাপন হৈছে দায়িত্ব মুখ্যমন্ত্ৰীৰ ওপৰত থাকিল গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ দায়িত্ব হয়তো আছে আৰু এতিয়া মুখ্যমন্ত্ৰী অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আমি দেখিছোঁ বিধায়ক আমিনুল ইছলাম AIDFৰ বিধায়ক গ্ৰেপ্তাৰ কৰিছে আৰু এনেধৰণে স্পৰ্শকাতৰ বহুজনক গ্ৰেপ্তাৰ কৰিছে এইবাৰ অন্তত গৃহ বিভাগ অসম আৰক্ষীয়ে শিলাদিত্যদেৱৰ বিৰুদ্ধে ব্যৱস্থা ল'ব ৰাইজক দেখুৱাব যে শাসকৰ হওক বিৰোধীৰ হওক যিয়ে এনেধৰণৰ দুষ্কাৰ্য কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লয় সেই আশা ৰাখিছোঁ ডক্টৰ নমনীল বৰুৱা ডাঙৰীয়া আপুনি বহুমূলীয়া সময় দিলে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া অনুপ শইকীয়া ডাঙৰীয়া শিৱসাগৰৰ পৰা আমাৰ ঐক্যমঞ্চৰ ঐক্য সেনাৰ ফৰিদুল ডাঙৰীয়া আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানৰ সামৰণি মাৰিছোঁ